Hello students, মই সমৰণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube channel জ্ঞানম টিউচন। So আজি আমি যেটো ডিসকাস কৰিবলৈ গৈ আছো হেতু হৈছে আমাৰ laws of motion class 11 physics or আৰু আমাৰ যিখিনি ক্লাস হ'ব হেখিনি ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলৰ বাবে হ'ব কিন্তু আসামিজ এক্সপ্লেনেশন তাৰ মানে আমি তোমালোক যেহেতু প্ৰথমবাৰৰ বাবে তোমালোকে বহুতে ইংলিশ মিডিয়ামত আহিবা ক্লাস 10 ৰ পৰা সো বুজি পোৱাত কথাবিলাক অসুবিধা হয় যদি আমি ইংলিশতে বুজাই যাওঁ হেকাৰণে মিডিয়াম তো ইংলিশ হ'ব বাট আমি অসমীয়াত তোমালোকক এক্সপ্লেইন কৰিম গোটেই বস্তুখিনি যাতে সহজে তোমালোকে বুজি পোৱা সো এটো আমাৰ লেকচাৰ 1 হ'ব মিনিং অফ ডাইনামিক্স চ্যাপ্টাৰ 2 কোনো ডাইনামিক্সৰ বস্তু নাই কিন্তু পুৰা আহিলে এটো ডাইনামিক্স যেটো তোমালোকে টাৰ্ম দেখিছা এই শব্দটো আহিছে আমাৰ এই চ্যাপ্টাৰটোৰ লগত ৰিলেটেড যেটো ইউনিট হে ইউনিটটোৰ পৰা ডাইনামিক্স বস্তুটোৰ ভিতৰত এবাৰ এটা এটা ব্ৰাঞ্চ হয় ফিজিক্সৰ যেনেকৈ আমি এষ্ট্ৰোফিজিক্স বুলি ক'লে কি পঢ়িবলৈ যাওঁ জুন বেলি তৰা হয়নে চন্দ্ৰ এইবিলাকৰ বিষয়ে পঢ়ো হয়নে তেনেকৈ ধৰণে অপটিক্স বুলি ক'লে আমি লেন্সৰ কথা পঢ়ো মিৰৰৰ কথা পঢ়ো তেনেকৈ আমি ডাইনামিক্স বুলি ক'লে তাত কি পঢ়িম হেখিনি বস্তুৰ ভিতৰত এটা চ্যাপ্টাৰ হৈছে এটো লজ অফ মোশন আমি গতিৰ বিষয়ে পঢ়িম কেনেকুৱা ধৰণৰ বস্তুবিলাক পঢ়িম সেই বিষয়ে আমি আলোচনা কৰিব লাগিব প্ৰথমতে হেকাৰণে এটা টপিক ৰাখিছো মিনিং অফ ডাইনামিক্স এই যি মই পাঁচটা টপিক ৰাখিছো আমি এনেকৈ ডিসকাস কৰিম যাতে তোমালোকৰ মূৰত একদম সোমাই যায় বুজি পাইছা ফুল কনসেপচুয়ালি পঢ়োৱা হ'ব সো 1 ঘণ্টা মানৰ ক্লাস হ'ব তোমালোকে কোনো এনে ভিডিও এটা চাইছো পিছত আকৌ সামকে কাটি নথবা কিন্তু সি চাইছা হেকলকে চোৱা দেন টাইপস অফ ফোর্সেস গুটে চ্যাপ্টাৰটোত ফোর্সে একদম মেইন রোল প্লে কৰিব আমি ডাইনামিক্স মানে আমি কি পঢ়িম গম পাইছা গতি কৰাৰ কাৰণ যিকোনো এটা বস্তুৱে গতি কেতিয়া কৰে যেটা বস্তুটোক আমি ঠেলা মাৰি দিম তাৰ মানে যেতিয়া আমি বল দিম তাৰ মানে যেতিয়া আমি ফোর্স দিম হেই যে ফোর্স তাৰ টাইপস কি হে ফোর্সটো দিউতে তাৰ পৰা কি হ'ব পাৰে মুঠতে এই ফোর্সটো যিটো কাৰণত বস্তু এটা গতি কৰে হে কাৰণটোৰ বিষয়ে আমি এই ডাইনামিক্স ব্ৰাঞ্চটো ডিসকাস কৰিম তাৰ সো আমি ইয়াত ফোর্সৰ বিষয়ে জানিব লাগিব প্ৰথমতে আমি টাইপস অফ ফোর্স পঢ়িম আৰু প্ৰতিটো টাইপৰ বিষয়ে আমি ডিটেইলত সোমাই গৈ থাকিম যেতিয়া আমি চ্যাপ্টাৰটো পঢ়ি আগবাঢ়ি গৈ থাকিম ফ্ৰী বডি ডায়াগ্ৰাম নতুন এটা বস্তু হ'ব তোমালোকৰ বাবে আমি FBD বুলি এক শৰ্টলি ক'ব পাৰো কি হয় আমি পিছত পঢ়িমগে এন্ড নিউটনছ ফাৰ্স্ট ল অফ মোশন শুনি আছা নিউটনৰ গতিৰ সূত্ৰ তিনটা আছে প্ৰথম দ্বিতীয় আৰু তৃতীয় গতিৰ সূত্ৰ আজিৰ ক্লাছটোত আমি ফাৰ্স্ট লটো ধুনিয়াকে পঢ়ি যাম আৰু তাৰ পিছত মোমেন্টাম বুলি ক'লে এতিয়া কোনোবাই চিনি নাপাব পাৰা কিন্তু মই কৈ দিছো সব ভৰবেগ বুলি কলত চাগে আহি গৈছে আচ্ছা সবে জানা mv ভৰ আৰু বেগৰ পূৰণফল আমি ইয়াক কম মাস ইয়াক কম ভেলোসিটি মাস আৰু ভেলোসিটিৰ প্ৰডাক্ট পূৰণফলটা সো হেনেকুৱা ধৰণৰ বস্তুখিনি আমি আজি ক্লাছত ডিসকাস কৰিম কিন্তু চোৱা আমি প্ৰায় এনেকৈ পঢ়ি যাও যে মোমেন্টাম বা ভৰবেগ মানে কি ভৰ আৰু বেগৰ পূৰণফল আজি কিন্তু আমি তেনেকৈ নপঢ়ো একদম তোমালোকে ফিল কৰিবা যে একচুয়ালি হয় কি ভৰবেগটো তেনেকৈ পঢ়িম ঠিক আছে সো ইন্টারেস্টিং হ'ব প্ৰথমতে আহি যোৱা মিনিং অফ ডাইনামিক্স মানে হয় কি সো এতিয়া ডাইনামিক্স মানে হৈছে ব্ৰাঞ্চ ইন ফিজিক্স তাৰ মানে আমি যদি কওঁ যে ব্ৰাঞ্চ ইন ফিজিক্স তেতিয়া তাত মেকানিক্স আহিব অপটিক্স আহিব এষ্ট্ৰোফিজিক্স আহিব বুজি পাইছা এনেকৈ বিভিন্ন ধৰণৰ ব্ৰাঞ্চ আহে তেনেকুৱা এটা ব্ৰাঞ্চ হ'ল ফিজিক্স যেনেকৈ তোমালোকে সায়েন্স বুলি কোৱাৰ লগালগ কেমিষ্ট্ৰি আহিলে ম্যাথমেটিক্স আহিলে বায়োলজি আহিলে ফিজিক্স আহিলে হয়নে নহয় চাৰিটা ভাগ কৰা নাই জানো তেনেকুৱা ধৰণৰ হে ফিজিক্সটো কোৱাক আমি ভাগ কৰি আগবাঢ়ি গৈ থাকিব পাৰো এতিয়া তোমালোকে হায়াৰ সেকেন্ডাৰী পঢ়িছা ইয়াৰ পিছত ডিগ্ৰী পঢ়িবা তাৰ পিছত মাষ্টাৰ্ছ পঢ়িবা আৰু পঢ়ো বুলি ভাবিলে তোমালোকে ৰিসাৰ্চ কৰিব পাৰা PhD কৰিলা তাৰ পিছত পোষ্ট ডক কৰিলা সো এটা স্পেসিফিক ব্ৰাঞ্চত গৈ থকা হয় তাৰ মানে বুজি পাইছা বাৰু এই এনেকুৱা এটা ব্ৰাঞ্চ হয় where the cause of state change বা force is discussed cause of state change মানে তুমি এনেকৈ বাকস এটা ইয়াতে থৈ দিছা কি ষ্টেটত আছে তেতিয়া আমি কম ই ৰেষ্টত আছে আমাক যদি এটা কোৱেশ্চন কৰা হয় যে ই কি ষ্টেটত আছে তুমি কবা ই ৰেষ্টত আছে বল এটা মুভ কৰি আছে আগলে গৈ আছে সো ই কি ষ্টেটত আছে ই ইন দা ষ্টেট অফ মোশন তাৰ মানে ই গতি কৰি আছে ই ৰৈ আছে ই গতি কৰি আছে হেইটোৱে এটা ষ্টেট যে ই ৰৈ আছে ই গতি কৰি আছে এসিড দি ল'ব লাগিব গৰম হৈ আছে ওকে সো ই মোশনত আছে তাৰ মানে গতি কৰি আছে আৰু ই ৰৈ আছে তাৰ মানে ৰেষ্টত আছে এই কিটাই হৈছে এহেতৰ এটা কি ষ্টেট
কজ অফ ষ্টেট চেঞ্জ এই যে ৰৈ আছে এই যে ষ্টেটটো ই হলনি হ'ব তাৰ মানে ই ৰৈ থকাৰ পৰা গতি কৰিব কেতিয়া ৰৈ থকাৰ পৰা গতি কৰিব কেতিয়া তুমি যেতিয়া ইয়াক ঠেলি দিবা ও ঠেলি দিবা মানে কি দিবা তুমি যেতিয়া ইয়াক ফোর্স দিবা আৰু ফোর্স হৈছে এটা ভেক্টৰ ৰাখি মানে ভেক্টৰ কোয়ান্টিটি আৰু ভেক্টৰ চিনটো আমি কেনেকৈ দিদু যিকোনো এটা বস্তু সাপোজ বলটোৰ কথাই কলো ফোর্স ভেক্টৰ ৰাখি বুজাবলৈ ওপৰত আমি এনেকৈ নিদু জানো হয়নে সো এই ফালৰ পৰা তুমি ফোর্স দিলেহে ই কি কৰিব ইয়াৰ ষ্টেটটো চেঞ্জ হ'ব অৰ্থাৎ ই যে এটা ষ্টেটত আছিল ৰৈ থকা তাৰ পৰা হি গতি কৰিব গতিকে ষ্টেটটো চেঞ্জ হ'বলে যেটো ৰিজন হেতু ফোর্স নহল জানো সো সেই বিষয়ে আমি যত আলোচনা কৰিম হেকাৰণে মই ব্ৰেকেটত যে দি দিছো ফোর্স তাৰ মানে সেই কজটো কি হয় সেই ফোর্সটোৰ কথা কোৱা হৈছে ষ্টেট চেঞ্জ হোৱাৰ কজ তাৰ মানে ফোর্স তাৰ বিষয়ে আমি আলোচনা যেটো ব্ৰাঞ্চত কৰিম তাৰ মানে আমি ফোর্সৰ কথা ভাঙি পাতি ফিজিক্সৰ যেটো ব্ৰাঞ্চত পঢ়িম তাক আমি কম কি বুলি ডাইনামিক্স ওকে তাৰ পিছত আহি যোৱা যে টাইপস অফ ফোর্সেস আমি ফোর্স বিলাকক কি টাইপত ভাগ কৰিব পাৰো সো মেইনলি আমি চাৰিটা ভাগত ভাগ কৰিব পাৰো ফোর্স বিলাক আকৌ বেলেগ ভাগ আহিব সাব টাইপস বুলি ক'ব পাৰো সো টাইপস অফ ফোর্সেসত আমি চাৰিটা ভাগ হল এটা হল নন কন্টাক্ট এটা হল কন্টাক্ট এটা হল উইক নিউক্লিয়াৰ ফোর্সেস আৰু এটা হ'ব নিউক্লিয়াৰ ফোর্সেস বা উইক ফোর্সেস এন্ড নিউক্লিয়াৰ ফোর্সেস ওকে এতিয়া নন কন্টাক্ট এই কন্টাক্ট শব্দটো মানে কি দুটা বস্তু আমি যিকোনো দুটা বস্তু এই পেন কেটা আমি একেলগে যদি ৰাখিছো ইটোৰ গাত হিটো লগাই হেতুটো কন্টাক্ট এনেকুৱা কিছুমান ফোর্স আছে যে ইয়াক তেতিয়াহে ফোর্স দিব পাৰিব যেতিয়া দুইটাক মই লগাই ৰাখিম হেতুৱে কন্টাক্ট ফোর্স এনেকুৱা এটা ফোর্স আছে বস্তু কেটা লগাই নাৰাখিলেও ইটোৱে হিটোক ঠেলা-ঠেলি বা টনাটনি কৰিব পাৰে ফোর্স মানে ঠেলা বা টনা তুমি দৰ্জা এখনক ফোর্স দিছা হয়তো দৰ্জাখন তুমি ঠেলিবা নহয়তো তুমি টানিবা হেতুৱে ফোর্স গতিকে এই দুটা বস্তুৱে ইটোৱে হিটোক ঠেলিব বা টানিব কেতিয়াবা লগাই থলেহে পাৰিব কেতিয়াবা নথলেও পাৰিব এনেকুৱা দুটা টাইপৰ ফোর্স আছে যিবিলাকক কন্টাক্টত ৰাখিলেহে হ'ব হেতু কোৱা হয় কন্টাক্ট যিবিলাকত কন্টাক্টত নাথাকিলেও হ'ব কি নন কন্টাক্ট কেনেকুৱা ধৰণৰ ফোর্স বিলাকনো আমাৰ নন কন্টাক্টত আহে কেনেকুৱা বিলাক কন্টাক্টত আহে আৰু বাকি কিটানো কি উইক ফোর্সেস তোমালকে কেমিস্ট্ৰিত পাবা ফিজিক্সত ইমান তোমালকে উইক ফোর্সৰ ওপৰত পঢ়িবলৈ নোপোৱা তথাপিতো সেকেন্ড ইয়াৰত গৈ অলপমান পাবাগে এন্ড নিউক্লিয়াৰ ফোর্সেস এইটো তোমালকে ফাৰ্স্ট ইয়াৰত নোপোৱা সো এটা যেহেতু আমি এসএস ফার্স্ট ইয়াৰৰ ক্লাস কৰি আছো গতিকে আমি এইখিনি বস্তু যিখিনি আমাক এয়াৰ সিলেবাসত নালাগে ফার্স্ট ইয়াৰত সেইখিনি মই স্কিপ কৰি যাম ওকে আৰু তোমালোকক পঢ়িবলৈ দিয়া হৈছে এইখিনি ফোর্সৰ ভিতৰত এইখিনিৰ ওপৰত তোমালকে পঢ়া তাকো গুটেইখিনি নহয় ইয়াৰো কেইটামান স্পেসিফিক টাইপে আমি ক্লাস 11 ত পঢ়িম এটোটো কমপ্লিট আমাৰ সেকেন্ড ইয়াৰৰ ফিজিক্সত তোমালকে পঢ়িবলৈ পাবা ফিজিক্সতে পাবা সেকেন্ড ইয়াৰত পাবা হ'ব ইয়াত আমি কি পঢ়িম নন কন্টাক্ট এনেকুৱা কিছুমান ফোর্স যিবিলাক কন্টাক্টত নাথাকিলেও হ'ব ইটোৰ গাত হিটো লাগি নাথাকিলেও ফোর্স দিব পাৰে বা বল দিব পাৰে যেনেকৈ গ্ৰেভিটেশনাল ফোর্স তোমালকে শুনিছা মহাকৰ্ষণিক শক্তি কি বুলি পঢ়িছিলা আমি আজি পঢ়িমে ডিটেইলত স্টিল যে দুটা বস্তু আছে এটা এ এটা বি তাহাতৰ মাজত এটা দূৰত্ব আছে স্মল r তেটা ইটোৱে হিটোক টানি থকাৰ যেটো ফোর্স যেনেকৈ তোমালকে জানা যে পৃথিৱীখনৰ চাৰিওফালে চন্দ্ৰটো কেনেকৈ ঘূৰি আছে কিয়নো পৃথিৱী আৰু চন্দ্ৰৰ মাজত এটা ফোর্স আছে কি ফোর্স হেতুৱে হৈছে গ্ৰেভিটেশনাল ফোর্স গতিকে ইয়াৰ কাৰণেটো এনেকুৱা হোৱা নাই যে জুনটো আহি পৃথিৱীখনৰ গাত লাগি থাকিব লাগিব চন্দ্ৰটো ইয়াত থাকিলেহে বুলে টানি থাকিব পাৰে এনেকুৱাটো কথা নাই সো এটো কন্টাক্টত থাকিব লাগে জানো নালাগে ন সো that is said to be gravitational force যেটো হৈছে এটা নন কন্টাক্ট ফোর্স ইলেক্ট্ৰোস্ট্যাটিক ফোর্স মানে তোমালোকে জানা নেকি বাৰু যে ধনাত্মক আৰু ধনাত্মক আধান যদি হয় তেতিয়া দুইটা আধানে ইটোৱে হিটোক ঠেলা-ঠেলি কৰে তাৰ মানে ৰিপালসিভ ফোর্স বিকৰ্ষণ বা ঋণাত্মক আৰু ঋণাত্মক হলে তেতিয়া ইটোৱে হিটো কি কৰে ঠেলা-ঠেলি কৰে তাৰ মানে কি কৰেনো মই সহজ ভাষাত কৈ আছো দেই ঠেলা-ঠেলি বুলি যে ইটোৱে হিটো কি কৰে ৰিপেল কৰে যদি এনেকুৱা হয় যে এটা ঋণাত্মক আৰু এটা ধনাত্মক হয় তেতিয়া হলে হে আধান কেইটা ইটোৱে হিটো কি কৰিব টনাটনি তাৰ মানে এট্ৰাক্টিভ সো এই ফোর্সটোৰ বাবে দুটা আধানৰ মাজত থকা ফোর্স হি ধনা এট্ৰাক্টিভ হওক ৰিপালসিভ হওক অৰ্থাৎ এট্ৰাক্টিভ মানে আকৰ্ষণীয় ৰিপালসিভ মানে বিকৰ্ষণীয় যে নহওক কিন্তু হে ফোর্সটো দিবৰ বাবে
তাহাতক আমি লগ লগাই ৰাখিব নালাগে গতিকে এইটো হ'ব এটা নন কন্টেক্ট ফোর্স কোনটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স মানে কি স্যার তাৰ মানে দুটা আধানৰ মাজত থকা আকৰ্ষণীয় বা বিকৰ্ষণীয় বল হয়নে the attractive or repulsive force between two electric charges okay তাৰ পিছত আহিছো ম্যাগনেটিক তোমালোকে কি কৰিলা ইয়াতে এডাল চুম্বক ৰাখিলা আৰু চুম্বকডাল ৰাখি তোমালোকে জানা উত্তৰ মেৰু আৰু দক্ষিণ মেৰু থাকে নৰ্থ পোল এণ্ড সাউথ পোল কাখতে তুমি কি কৰিলা বেলেগ এডাল চুম্বক ৰাখি দিলা এফালে উত্তৰ মেৰু এফালে দক্ষিণ মেৰু কমেন্টত মোক কবা এহেতৰ মাজত এট্ৰেক্টিভ ফোর্স আহিব নে ৰিপালসিভ ফোর্স আহিব মই এটা নকওঁচোন তোমালোকে কবা কি আহিব কিয়নো ক্লাস 10 ৰ পোৱা বস্তু যিয়ে নাহক এহেতৰ মাজত থকা ফোর্সটোৰ বাবে চুম্বক কেডালে ইডালে হিডালক যে টানা বা ঠেলাৰ নিচিনা লাগে তাৰ কাৰণে চুম্বক কেডাল কি লগ লগাই দিব লাগে না লাগে তাৰ মানে দূৰত ৰাখিলেও কামটো হৈ যায় অৰ্থাৎ হেইটো এটা কি ফোর্স নন কন্টেক্ট ফোর্স ধুনিয়াকে তোমালোকে সাকে বুজি পাল বাট এই দুটা ফোর্সৰ বিষয়ে কিন্তু তোমালোকে ক্লাস 11ত নোপোৱা ইলেক্ট্ৰোস্ট্যাটিক আৰু ম্যাগনেটিক ফোর্স তোমালোকে সেকেন্ড ইয়াৰত পাবা মনটো অলপ পাতলা লাগিছে নে যে সব আমি পঢ়িব না লাগে তাৰ পিছত আহি যোৱা কন্টেক্ট ফোর্স এতিয়া মই শর্টলি কৈ যাও যেহেতু আমি পিছত ডিটেইলত টেনশন কি হয় আমি পঢ়িমগে এতিয়া আজিৰ ক্লাছতে সো টেনশনাল ফোর্স কি হয় আমি জানিম তাৰ পিছত নরমাল ৰিঅ্যাকশন ফোর্স কি হয় আমি আজিৰ ক্লাছতে পঢ়িম স্প্ৰিং ফোর্স এডাল স্প্ৰিঙে দিব পৰা যেটো ফোর্স স্প্ৰিং ডালৰ মুৰত তুমি কি কৰিলা এটা ওয়েট এটা ৰাখি দিলা গধুৰ বস্তু এটা ৰাখি দিয়া মাত্ৰ স্প্ৰিং ডাল আগতকে কি হৈ যাব এক্সপান্ড হৈ যাব তাৰ মানে আগতকে এনেকুৱা হৈ যাব বুজিতে পাইছা দীঘল হৈ যোৱাৰ নিচিনা হ'ব সো এই স্প্ৰিংটোৰ ওপৰত এটা ফোর্স লাগিব নে না লাগে আৰু ফোর্সটো লগাৰ বাবে তুমি ওয়েটটো যদি আঁতৰাই দিয়া স্প্ৰিং ডালে পুনৰ আগৰ জায়গাত ঘূৰি যাব বিচাৰিব তাৰ মানে স্প্ৰিং ডালে এটা ফোর্স লগাব স্প্ৰিং ডালে লগোৱা হে ফোর্সটো হ'ব স্প্ৰিং ফোর্স এন্ড দেন ফ্ৰিকশন ঘৰ্ষণ তোমালোকে শুনি আছা ঘৰ্ষণ কেতিয়া হ'ব যেতিয়া কিবা এটা বস্তু আছে তাৰ ওপৰত যেতিয়া বেলেগ এটা বস্তু তুমি সুচৰাই লৈ যাবা তেতিয়া হলে তাহাতৰ এই দুইটা সাৰফেসৰ কন্টেক্টত হয়নে দুইটা সাৰফেস দুইখন মানে পৃষ্ঠৰ যত লগ হৈ থাকে তাতে আমি ফ্ৰিকশন পাও মোৰ এই হাতৰ তলুৱাখন মই যদি এনেকে নিউ কোবাত ফ্ৰিকশনাল ফোর্স থাকিব নেকি না থাকে ন মই ইয়াক ইখনৰ ওপৰত হিখন থৈ সুচৰাই নিব লাগিব সো কন্টেক্ট ফোর্স বাকি গিটা আমি এতিয়া পঢ়িবলে কৈ আছো সো প্ৰথমতে আহি যোৱা what is gravitational force তাক আমি জিৰে বুজাও আৰু মই অলৰেডি কৈছো যে এইটো কেনেকুৱা এটা ফোর্স এইটো এটা attractive force attractive মানে কেতিয়াও এনেকুৱা নহয় যে গ্ৰেভিটেশনাল ফোর্সৰ বাবে এটাই আনটুক ঠেলাঠেলি কৰে সদায় টানিব so the attractive force between any two object of the universe মানে কি বিশ্ব ব্ৰহ্মাণ্ড পৃথিৱীত থকা বস্তু হ'ব লাগিব বুলি কথা নাই সূৰ্য আৰু পৃথিৱীৰ মাজত বুলি কথা নাই সূৰ্য আৰু বেলেগ এটা গ্ৰহ হ'ব পাৰে বুজি পাইছা সূৰ্য আৰু চন্দ্ৰৰ মাজতো হ'ব পাৰে সো ইউনিভাৰ্স পৃথিৱীৰ পৰা বাহিৰত গুচি যোৱা তুমি অকল পৃথিৱীতে নাথাকিবা যদি গ্ৰেভিটেশনাল বুলি কয় বাট ইয়েস যদি তোমাক কোৱা হয় গ্ৰেভিটি দুটা আছিল মহাকৰ্ষণিক মাধ্যাকৰ্ষণিক গ্ৰেভিটি বুলি ক'লে তাত এটা বস্তু পৃথিৱী আৰু বেলেগ এটা বস্তুৰ মাজত পৃথিৱী আৰু মোৰ মাজত পৃথিৱী আৰু পেইনটোৰ মাজত পেইনটো যদি পেলাই দিও তললৈ পৰিব কেলে পৃথিৱী তাক টানি আছে কি ফোর্স দি মাধ্যাকৰ্ষণিক তাৰ মানে আমি কম গ্ৰেভিটি হয়নে পেইনটো আৰু হেইফালে পৃথিৱীখন তাৰ মাজত এট্ৰেক্টিভ ফোর্সটো ওকে হেতুক কোৱা হয় গ্ৰেভিটি পৃথিৱীক বাদ দি দিয়া বেলেগ যে কোনো বস্তু হেখিনি গ্ৰেভিটেশনাল স্যার এই পেইনটো আৰু পৃথিৱীখনৰ মাজত গ্ৰেভিটেশনাল ফোর্স হয় নে নহয় হয় হেতু গ্ৰেভিটেশনাল ফোর্স কি কৈ আছো যে এয়া হল আর্থ এয়া হল সান এয়া হল মুন এতিয়া মই যদি কম যে আর্থ আৰু সানৰ মাজত ফোর্স হেতু কি হ'ব গ্ৰেভিটি আর্থ আৰু মুনৰ মাজত ফোর্স হেতু কি হ'ব গ্ৰেভিটি মুন আৰু সানৰ মাজত ফোর্স দ্যাট ইজ সেড টু বি গ্ৰেভিটেশনাল তেতিয়ালে স্যার এইটো কি গ্ৰেভিটেশনাল নহয় নেকি এইটো গ্ৰেভিটেশনালও হয় বাট মই যদি তাক হেই গ্ৰেভিটেশনাল ফোর্সটোক যদি মই গ্ৰেভিটি বুলি কৈ দিও তেতিয়া মই ডাইৰেক্টলি বুজি পাব লাগিব তাত এটা বস্তু তাৰ মানে আর্থ হয় বাট গ্ৰেভিটেশনাল যাক তুমি গ্ৰেভিটি বুলি ক'ব পাৰা তাক তুমি গ্ৰেভিটেশনাল বুলি ক'ব পাৰা তাৰ মানে বুজি পাইছা কিন্তু সব গ্ৰেভিটেশনাল ফোর্স কিন্তু গ্ৰেভিটি নহয় কিয়নো মুন আৰু সানৰ মাজত তাত আকৌ গ্ৰেভিটি কৰ পৰা আহিলে হেতু গ্ৰেভিটেশন বুজিলো না বস্তুটো ক্লিয়াৰ হৈছে এতিয়া চোৱা আমি ইয়াত ফৰ এক্সাম্পল দেখাই ৰাখিছো যে এটো হৈছে সান আৰু এবিলাক বেলেগ বেলেগ গ্ৰহ তাহাতৰ মাজত যেটো ফোর্স থাকিব হেতু এটা গ্ৰেভিটেশনাল ফোর্স এটা সোয়া the force will act along the line of center to center তাৰ মানে এই ফোর্সটোৱে
ক'ত এক্ট কৰিব ক'ত কাম কৰিব সাপোজ এটো এটা বডি এ এটো এটা বডি বি তেতিয়া হলে তাহাতৰ সেন্টাৰ কেন্দ্ৰৰ পৰা কেন্দ্ৰ দেখিছা এই সেন্টাৰ টু সেন্টাৰ তুমি এটা লাইন লগ লগাই দিয়া আঁচডাল পাই দিয়া পাৰিলা সো এইটো দিখত ফোর্স লগাব তুমি বক্স এটা থলা তাক তুমি ৰছী এডাল লগাই এফালত আনিব পাৰা এফালত আনিব পাৰা এফালত আনিব পাৰা গতিকে কোন ফালে তাৰ মানে বলটোৰ এটা দিশ আছে নে নাই সো ইয়াত আমি কোন ফালে বুলি কম কেন্দ্ৰ আৰু কেন্দ্ৰ জয়েন হৈ থকা লাইনটোৰ ফালে বুজিলা ই ইয়াক যে টানিব কোন ফালে টানিব এইটো দিখত এই লাইনটোত ই ইয়াক এফালে আৰু আমি যদি কওঁ যে এহেতৰ সেন্টাৰ টু সেন্টাৰ ডিসটেন্সটো হৈছে স্মল r তেতিয়াহলে আমি জি কি বুলি লিখিব পাৰো সৰি গ্ৰেভিটেশনাল ফোর্সটোক আমি কি বুলি লিখিব পাৰো একচুয়ালি এটো কোৱা হয় fg not g গ্ৰেভিটেশনাল ফোর্স g m ইয়াৰ মাসটো সাপোজ মাস মানে ভৰ আকৌ দেই m2 so m1 m2 divided by r square এটো তোমালোকে পাই আছা ক্লাস 10 যে এহেতৰ ভৰ কেটাৰ পূৰণফল এটো হৈছে গ্ৰেভিটেশনাল কনস্ট্যান্ট ধ্ৰুৱক আৰু এটো কি বুলি কোৱা হয় এহেতৰ মাজৰ দূৰত্ব কেন্দ্ৰৰ পৰা কেন্দ্ৰৰ দূৰত্ব তাৰ স্কয়াৰ এটো হৈছে গ্ৰেভিটেশনাল ফোর্সৰ এক্সপ্ৰেশন এটা ইন্টাৰেষ্টিং এটা কথা হল মই ইয়াত গ্ৰেভিটেশনাল ফোর্স দেখাওতে এনেকুৱা বস্তুৱে কেলে দেখালো বাৰু মানে ডাঙৰ ডাঙৰ চান বেলেগ কিবা এটা গ্ৰহ কিয় তাৰ মানে এই গ্ৰেভিটেশনাল ফোর্সটো আমাৰ নেচাৰত থকা উইকেষ্ট ফোর্স তাৰ মানে আটাইতকে যেটো উইক ফোর্স সেটো হৈছে গ্ৰেভিটেশনাল ফোর্স ই আছে যদিও নাইকিয়াৰ নিচিনা এই পেনটোটা মই এডখত থৈ দিলো ইয়াৰ এটা ভৰ আছে নাই আছে ইয়াৰ আছে নে নাই আছে আমি পইছো কি যিকোনো দুটা ভৰ থকা বস্তুৰ মাজতে গ্ৰেভিটেশনাল ফোর্স থাকে তেতিয়ালে এহেতৰ মাজতো থাকিব লাগিছিল এনেকে ৰাখোতে চুম্বকৰ নিচিনাকে দুইটা গৈ খুনা খাই যাব লাগিছিল যোৱাটো নাই কিয় মানুহ দুটাই কথা পাতি আছে তাৰো এটা ভৰ আছে মোৰো এটা ভৰ আছে আমি ইউনিভাৰ্সত আছো সো মইতো তাক টানি থাকিব লাগিছিল ন নিজৰ গাৰ ফাললে তো গৈ খুনা খাই যাবগে লাগিছিল কিয় নাই যোৱা কিয়নো এই গ্ৰেভিটেশনাল ফোর্সটো সবৰ ক্ষেত্ৰত তুমি ভিজিবল নহয় কাৰ ক্ষেত্ৰত বহুত বেছি মাস থকা বস্তুৰ ক্ষেত্ৰত কিমান বেছি লাইক সান লাইক আৰ্থ লাইক মুন হেবিলাকৰ ক্ষেত্ৰতে তুমি এই মানে ফোর্সটোৰ এক্সিস্টেন্সটো তুমি ধৰিব পাৰিবা আৰু হে ফোর্সটো থকাৰ বাবেহে সূৰ্যৰ চাৰিফালে আজি পৃথিৱীখন ঘূৰি আছে নহলে আজি সূৰ্যটো দেখিছা কাইলে ৰাতিপুৱা নেদেখিব পাৰা বুজি পাইছা সো সেই কাৰণে আমি কম যে যিবিলাক আমাৰ স্যাটেলাইট হক বা মানে মহাকাশৰ ডাঙৰ ডাঙৰ তৰা গ্ৰহ নক্ষত্ৰ এইবিলাকৰ মাজত হে আমি গ্ৰেভিটেশনাল ফোর্সটো আছে বুলি আমি ধৰিব পাৰো তাৰ মানে বুজিলা নেক্সট এটা গ্ৰেভিটি বুলি চেপ্টাৰে আছে তোমালোকৰ তাত আৰু বেছি ডিটেইলত পাবা নৰ্মেল ৰিঅ্যাকশন ফোর্সটো কি লিখিছো বাদ দিয়া ডাইৰেক্টলি ইয়াত আহা চিত্ৰটো তুমি এখন টেবুল ললা আৰু তাত এখন কিতাপ থৈ দিলা জাস্ট ইমাজিন এই টেবুলখন নাই কিতাপখন ইয়াত হাৱাত উপঙি থাকিব নেকি নাথাকে ন টেবুলখন নাথাকিলেতো এখন পৰিয়ে যাব বা তুমি কি কৰিলা এই টেবুলখন পাতলা এনেকুৱা একদম ইনে কিবা কাগজ এখিলাৰে টেবুল এখন বনাই ললা আৰু তাৰ পিছত তুমি কিতাপখন থৈ দিলা তেতিয়াও কি হ'ব কিতাপখন তলত পৰি যাব সো কিতাপখন যে এতিয়া তলত পৰি যোৱা নাই টেবুলখনৰ ওপৰত ৰৈ আছে কিয় আছে তাৰ মানে এই টেবুলখনে এই কিতাপখনক এটা সাপোৰ্ট দিছে yes or no এই টেবুলখনে কেনেকে সাপোৰ্ট দি আছে ওপৰ ফালে কি দি আছে এটা সাপোৰ্ট দি আছে যাৰ কাৰণে হাৱাত উপঙি থকা নাই কিতাপখন টেবুলখনৰ ওপৰত ধুনিয়াকে উঠি আছে তুমি ধুনিয়াকে শুই আছা তুমি বিছনাখনৰ ওপৰত বা তুমি ধুনিয়াকে বহি আছা চকীখনৰ ওপৰত কেনেকে বহি আছা যত বহি আছা চকীখন বা যত শুই আছা বিছনাখন হেইখনে তোমাৰ সাপোৰ্টটো লৈ আছে তুমি তো হাৱাত উপঙি থকা নাই তাৰ মানে এই সাৰফেসটোৱে পৃষ্ঠখনে তোমাক এটা সাপোৰ্ট ওপৰলে দি আছে আৰু তোমাৰ তললে কি আছে ওয়েট তোমাৰ ওয়েট নাই জানো যিকোনো এটা বস্তু যাৰ ভৰ m প্ৰতিটো বস্তু পৃথিৱীৰ তলৰ ফালে এটা ওয়েট দি থাকে সেই ওয়েটটো কি বুলি লিখো আমি mg তাৰ মানে ওয়েটটো এটা ফোর্সে হয় আৰু আমি জানো নেকি বাৰু F = ma নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ হে ফোর্সটো এটা যদি আমি ওয়েট বুলি ধৰি লওঁ তেতিয়া আমি সিম্পল এটা কাম কৰিম এই a টো ঠাই g লগাই দিম a মানে কি এক্সিলাৰেশন তাৰ মানে আমি কৈছিলো কি বুলি ত্বৰণ কৈছিলো ন সো ইয়াৰ হলনি আমি এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি যেতিয়া লগাই দিম তাৰ মানে ওয়েটটো কিহৰ বাবে আহে পৃথিৱীৰ বাবেহে আহে পৃথিৱীৰ মধ্যাকৰ্ষণিক শক্তিৰ বাবেহে আহে হেতু ফোর্স যেটো পৃথিৱীৰ মধ্যাকৰ্ষণিক শক্তিৰ বাবে আহে কি কৈছো চোৱা হেতু ফোর্স যেটো পৃথিৱীৰ মধ্যাকৰ্ষণিক শক্তিৰ বাবে আহে হেতুক আমি ওয়েট বুলি কওঁ তাৰ মানে নো কি ওয়েটটো এটা ফোর্সে হল
আৰু ফ'ৰ্চ মানে MA যিকোনো এটা বস্তুৰ ভৰটোৱে হৈছে M এইটোৰ ঠাইত সেই এক্সিলাৰেশ্যনটো আমি কি লগাই দিম সিম্পলি আমি G লগাই দিম তেতিয়া এইটোৱে হৈ যাব weight আৰু চোৱা এইবিলাক ফ'ৰ্চ মাছ এক্সিলাৰেশ্যন এইবিলাক বস্তুৰ ওপৰত আমি চেপ্টাৰ 3 ডিটেইলত ডিসকাস কৰিছো কি হয় এক্সিলাৰেশ্যন কি হয় সো প্লেলিষ্ট দি দিম তলত তোমালোকে গোটেই চেপ্টাৰটো চাই পেলাবা যি চোৱা নাই এতিয়ালৈকে বা যাৰ ডাউট আছে এনেকুৱা বস্তু এটা উভতি আহা আমাৰ নৰ্মেল ডিৰেকশ্যন ফ'ৰ্চটোলে তুমি গম পাইছা যে এই বুকখনৰে হওক বা যিকোনো এটা অবজেক্টৰে হওক তলৰ ফাললে কি থাকিব এটা weight থাকিব গ্ৰেভিটেশনাল ফ'ৰ্চৰ বাবে আৰু হেতু আমি কি বুলি লিখিম mg m মানে ইয়াৰ ভৰটো g মানে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি যেটো হৈছে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সবে জানা সো এই weight-টোৰ এগেইনষ্টত তাৰ মানে টেবুলখনে যেটো সাপোৰ্ট লৈছে হে সাপোৰ্টটো একচুয়ালি এটা ফ'ৰ্চ হয় আৰু সেই ফ'ৰ্চটোৱে হৈছে কি নৰ্মেল ৰিএকচন ফ'ৰ্চ যাক আমি n বুলি কওঁ সিম্পল কি কোৱা হৈছে it acts on the contact of two body and perpendicular to the surface it acts on the contact of two body দুটা বডি এটা হৈছে টেবুলখন আৰু এটা হৈছে বুকখন দুটা বডি তাহাতৰ কন্টাক্টটা মানে এই সাৰফেসখন এই সাৰফেসখনত এক কৰে এন্ড পারপেন্ডিকুলার টু দা সারফেস এই যিখন সারফেস আছে টেবুলখনৰ যিখন সারফেস তাৰ লগত 90 ডিগ্ৰী এংগল কৰি এইটো এংগলত হি যেটো ফ'ৰ্স ওপৰলৈ দিব এইটোৱে নৰ্মেল ৰিএকচন ফ'ৰ্স সাপোৰ্টিভ ফ'ৰ্সটো তাৰ মানে তোমালোকে চোৱা ইট ইজ এ কন্টাক্ট ফ'ৰ্স অবভিয়াসলি তুমি টেবুলখনৰ ওপৰত কিতাপখন ওপৰতে ৰাখি থলে নহয় টেবুলখনত থৈ দিব লাগিব কন্টাক্টত থাকিব লাগিব তেতিয়াহে হি সাপোৰ্টটো লব হেতু হে ফ'ৰ্সটো কন্টাক্ট ফ'ৰ্স এতিয়া চোৱা মই এটা বস্তু দেখাও জানিবা এনেকুৱা ধৰণে আছে পৃষ্ঠখন এনেকুৱা বেকা হেলোনিয়া মানে হেলোনিয়া ইয়াৰ ক্ষেত্ৰত কি হৈছে ইয়াৰ ক্ষেত্ৰত তোমালোকে দেখিলা যে এটো এটা বক্স আছে এটো এটা বক্স আছে এই বক্সটোৰ ওপৰত যেটো নৰ্মেল ৰিএকচন ফ'ৰ্স হ'ব হেতু তাৰ মানে কেনেকে হ'ব হেতু তাৰ মানে এনেকে হ'ব চোৱা এনেকে কিয় এনেকে হল কিয়নো আমাক কোৱা হৈছে যে ইট ইজ পারপেন্ডিকুলার টু দা সারফেস কাৰ সারফেস যিখন সারফেসৰ ওপৰত তাক ৰখা হৈছে এই সারফেসখন সো ইয়াৰ লগত এটো 90 ডিগ্ৰী এংগল দেখিছানে এইটো হ'ব নৰ্মেল ৰিএকচন ফ'ৰ্স আৰু ইয়াৰ ক্ষেত্ৰত চোৱা আমি নৰ্মেল ৰিএকচন ফ'ৰ্স এফালে দেখাইছো weight-টো এফালে দেখাইছো একেটা লাইনতে পৰিছে অপোজিট ডিৰেকচনত কিন্তু ইয়াত নহবও পাৰে এফালে ইয়াত আকৌ weight এফালে হ'ব কিয় আমি এটা বস্তু ভুল কৰো আমি কওঁ যে weight মানে হৈছে সারফেসৰ পারপেন্ডিকুলাৰলি থাকে weight-টো সদায় সারফেসৰ পারপেন্ডিকুলাৰলি থাকে হেতু নহয় আসলতে তুমি নিজক পৃথিৱীখনৰ পৰা বাহিৰলৈ উলিয়াই লৈ যোৱা আৰু তুমি ইমাজিন কৰা কিবা বক্স এটা জানিবা ডাঙৰ বক্স এটা জানিবা ইয়াত আছে ইয়াত আছে ইয়াত আছে সো সদায় ডাউনৱাৰ্ড বুলি কেনেকৈ কবা তুমি weight-টো একচুয়ালি ডাউনৱাৰ্ড নহয় weight-টো হয় কোনফালে গম পাইছা towards the center of the earth weight-টো একচুয়ালি আৰ্থৰ চেণ্টাৰৰ ফাললৈহে থাকে তুমি এই হেলোনিয়া পৃষ্ঠখন তুমি যেতে ভাবিছা তেতিয়া তুমি এফালে weight-টো দেখাব পাৰিবা নেকি নোৱাৰা তুমি ইমাজিন কৰা এনেকে আৰ্থটো সো এটো আমি আৰ্থ সারফেসটো যে আমি গুলকে নে দেখো আমাৰ সুতালখন এনেকুৱা নেকি পৃথিৱীখন এনেকুৱা কাৰণে নহয় কিন্তু ইমান ডাঙৰ এই কাৰ্ভ সারফেসটোৰ অকনমান অংশ অলমোস্ট কিহৰ নিচিনা লাগিব এটা স্ট্ৰেট লাইনৰ নিচিনা লাগিব পূৰ্ণ ৰাস্তাৰ নিচিনা গতিকে ইয়াৰ লগত ই 90 ডিগ্ৰী এংগলত তুমি দেখিবলৈ পাবা সো এফালে weight-টো থাকিব weight-টো ডাউনৱাৰ্ড ডিৰেকচন বুলি নকবা আসলতে weight-টো towards the center of the earth আৰ্থৰ চেণ্টাৰৰ ফাললে থাকে সো এটো ডাউনৱাৰ্ড কেনেকৈ হল এটো ইয়াৰ বাওফালে থকাৰ নিচিনা লাগিছে এটো ইয়াৰ হুফালে এটোহে তলফালে সো তুমি যদি পৃথিৱীৰ বাহিৰত এনেকে ডাঙৰকে যদি ইমাজিন কৰা যে পৃথিৱীখনৰ বাহিৰলৈ গৈ মই চাও এতিয়া মহাকাশৰ পৰা চাইছো বেলেগ এটা বস্তু তেতিয়া তুমি দেখিবা যে নহয় একচুয়ালি towards the center of the earth ডাউনৱাৰ্ড নহয় তলৰ ফাললৈ নাথাকে হলে বুজিলা বস্তুটো বাট আমি প্ৰ্যাকটিক্যালি সদায় ডাউনৱাৰ্ড নিচিনা দেখি থাকো তাৰ মানে গতিকে what is normal reaction force normal reaction force মানে হৈছে যিকোনো এটা বস্তুৱে তাৰ সাপোৰ্টটো যেটো লয় তাৰ মানে সেই ফ'ৰ্সটো কন্টাক্টত থাকিলে যেটো সাপোৰ্ট লব আৰু ই সদায় কেনেকুৱা হ'ব ই সদায় এই সারফেসটো যেটো সারফেসে সেই ফ'ৰ্সটো লগাইছে তাৰ লগত 90 ডিগ্ৰী এংগলত থাকিব দ্যাটস ইট তাৰ পিছত আহি যোৱা টেনশন এটা এটা ইন্টাৰেষ্টিং বস্তু টেনশন বুলি ক'লে আমি মাথাত লৈ থকা টেনশনটো নুবুজাই কিন্তু হয়নে এতিয়া আমি অলপমান বেলেগ ধৰণৰ এটা ফ'ৰ্স পঢ়িছো যেটো যে টেনশন একো বিশেষ নতুন ফ'ৰ্স নহয় ডেফিনিশনত পিছত যাবা ইয়াত আহা তোমালোকে কি দেখিছা যে দুটা মানুহে এডাল ৰছী টানি আছে ইয়াতো ছোৱালীজনে এই বক্সটো টানি আছে আৰু এডাল ৰছী লগায় তাৰ মানে এই ৰছীডালৰ নিশ্চয় কিবা এটা মহত্ব আছে মই এনে দুইটা ছবিতে দেখুৱা নাই
দেখিছা ৰছী প্ৰথম চনে দ্বিতীয় ছ কাৰেক্ট কৰি ল'বা নিজে এটা চোৱা তাৰ মানে কেলে মই এই দুটা ডায়াগ্ৰাম তোমালোকক দেখাইছো যে ফোর্স ডিউ টু এ স্ট্রিং রড অর চেইন স্ট্রিং এডালক তুমি এডাল স্ট্রিং বুলি ধৰিব পাৰা বা এডাল রূপ লাইক সাবস্টেন্স তোমালোকক কি বুলি কোৱা হ'ব রূপ লাইক সাবস্টেন্স তাৰ মানে ৰছীৰ নিচিনা বস্তুৰ যোগেদি যিবিলাক ফোর্স দিয়া হয় রূপ লাইক এডালটো ডাইৰেক্ট ৰূপে হ'ল কেতিয়াবা এডাল স্ট্রিং হ'ব পাৰে এডাল ৰড হ'ব পাৰে ৰড এডাল লগাই টানি ৰাখিছা চেইন এডাল লগাই টানিছা যিকোনো ৰছীৰ নিচিনা বস্তু লৈ যেতিয়া কিবা এটা বস্তুৰ ওপৰত ফোর্স দিবা এই বক্সটোক তুমি এফালে টানিছা মিন্স এফালে এটা ফোর্স দিছা এই ফোর্সটোক আমি কম টেনশন কিয়নো বক্সটোক তুমি ডাইৰেক্ট হাতেৰে ধৰি নহয় এই ৰছীডালৰ সহায়ত টানিছা সো এই ৰছীডালে বক্সটোক টানি থকাৰ নিচিনা হৈছে আৰু মই কৈছো টনা আৰু ঠেলা মানে ফোর্স গতিকে এইটো এটা টেনশনাল ফোর্স বা টেনশন বুলি কওঁ সিম্পলি টেনশন ইয়াৰ ক্ষেত্ৰত এই ৰছীডালৰ ওপৰত এই মানুহটোৱে এফালে এটা টেনশন লগাইছে তাৰ মানে ফোর্স লগাইছে এই মানুহটোৱে এফালে এটা ফোর্স লগাইছে মানুহটোৱে যদি ইটোৱে হিটো কেনেকৈ হ্যান্ডশেক দিয়াৰ নিচিনাকৈ ধৰি লৈ যদি টানি থাকিলেহেঁতেন সেইটো টেনশন নহয় তাৰ মানে বুজি পাইছেনে নাই বস্তুটো ৰছীডালৰ সহায়তহে এই মানুহটোৱে এই মানুহটোক হেফালে টানিছে ৰছী টনা খেলটোতো দেখিছাই তোমালোকে সবে গতিকে এনেকুৱা ৰছীৰ নিচিনা বস্তু লাইক স্ট্ৰিং ৰড চেইন এইবিলাকৰ দ্বাৰা যিবিলাক ফোর্স দিয়া হয় তাক কোৱা হ'ব টেনশন তুমি কিবা এটা বস্তু আছে বক্স এটা আছে বা ঘড়ী এটা আছে কিবা এটা আছে তাক তুমি ওয়ালত গজাল এটা মাৰি তুমি তাৰ পৰা ৰছীডাল দি উলমাই থৈ দিছা তাৰ মানে ই যে উলমি আছে হাৱাতে এনেও পঙি থকা নাই কেনেকৈ আছে ইয়াক এই ৰছীডালে ওপৰলৈ টানি আছে এই ৰছীডালৰ সহায়ত টানি থকা হেতু ফোর্সক কোৱা হ'ব এটা টেনশনাল ফোর্স বা টেনশন টেনশন এট এ পইণ্ট ইজ অলৱেজ এৱে ফ্ৰম দ্যাট পইণ্ট কি ক'লে এটা পইণ্টত যেটো টেনশন তাৰ মানে সেই ফোর্সটো অলৱেজ এৱে ফ্ৰম দ্যাট পইণ্ট সেই পইণ্টটোৰ পৰা সদায় দূৰলৈ থাকে তাৰ মানে চোৱা মই ইয়াৰ ক্ষেত্ৰত দেখাই আছো সাপোজ তুমি এই বক্সটোৰ এই পইণ্টটোত এটা টেনশনাল ফোর্স আছে কোনে দিছে টেনশনটো কোনে দিছে এই ৰছীডালে দিছে সো কোনফালে হ'ব এই পইণ্টটোৰ পৰা দূৰলৈ এৱে এই ছোৱালীজনীৰ হাতখনৰ ওচৰত এই পইণ্টটোত টেনশনটো কোনটো ডিৰেকশ্যনত হ'ব এই পইণ্টটোৰ পৰা দূৰলৈ এৱে ফ্ৰম দ্যাট পইণ্ট সেইটো কথা কোৱা হৈছে এইটো ডিৰেকশ্যন হ'ব আৰু এটা কথা কোৱা হৈছে চোৱা এটো আমি পিছত পামগে বাট মই এতিয়া কৈ যাওঁ যে একেডাল ৰছীত বা একেটা ৰূপ লাইক সাবস্টেন্সত থকা টেনশনটো সেম হ'ব তাৰ মানে এই পইণ্টটোত যদি টেনশনটো তুমি T1 বুলি কোৱা তাৰ এটা ভ্যালু আছে যেনিবা 10 নিউটন ফোর্সে হয় ন ফোর্সৰ একক হৈছে নিউটন তো এই পইণ্টটো হে টেনশনটো 10 নিউটনে হ'ব কিয় হ'ব কিয়নো একেডালে ৰছী বেলেগডালটো ৰছী নহয় ইয়াটো সেম এই মানুহটোৱে যদি এইফালে এই পইণ্টটো টেনশন কিমান বুলি ক'লে ইয়াৰ পৰা এৱে ফ্ৰম দ্যাট পইণ্ট আঁতৰলে এইটো সাপোজ 5 নিউটন তেতিয়ালে ইয়াৰ পৰা এইফালে এটো হ'ব 5 নিউটন এটা একেডাল ৰছীত একেটা ফোর্স একেটা টেনশন বুজি পালা আৰু ইট ইজ এ কন্টাক্ট ফোর্স অবভিয়াসলি ৰছীডালটো হাতেৰে ধৰি থাকিব লাগিব কন্টাক্টত এই ৰছীডালে এই বক্সটোৰ লগত লাগি থাকিব লাগিব তেতিয়াহে লাগি থকা মানে কন্টাক্ট সো এটো এটা কন্টাক্ট ফোর্স হ'ব মই আৰু কেইটামান তোমালোকক এক্সাম্পল দিম টেনশনৰ ওপৰত এতিয়া মই এটা বস্তু এটা দেখাই দিছো এটা এক্সাম্পলৰে হৈতে এটা ইম্পৰ্টেন্ট পইণ্ট হয় যে সেম স্ট্ৰিং সেম এমাউন্ট অফ টেনশন যেটো মই মাত্ৰ কৈছো একেডাল ৰছীত টেনশনটো একে হ'ব লাগে এই ডায়াগ্ৰামটো বেছি ভালকে বুজি পাবা নেকি চোৱা ইয়াৰ পৰা আমি কিবা এটা বস্তু উলমাম জানিবা এটো এটা বক্স আছে তাৰ ভৰটো m1 আৰু এডাল ৰছী দিছো এই ৰছীডালৰ সহায়ত মই ইয়াক এফালে উলমাই ৰাখিছো আৰু এফালে আৰু এডাল ৰছী দিছো আৰু ইয়াত বেলেগ এটা বাকচ আছে তাৰ ভৰটো হৈছে m2 মাছটো হৈছে m2 আৰু এফালৰ পৰা আমি ইয়াক এনেকে ধৰণেৰে ৰাখিছো এটো এটা সিস্টেম এবিলাকক আমি কি বুলি কম ইট ইজ এ সিস্টেম দুটা বা তাতকে বেছি বস্তু লৈ যেতিয়া আমি এটা বস্তু বনাম এনেকে সিঙ্গল এটা বস্তু বাট ইয়াত এডাল ৰছী নহয় ইয়াত দুডাল তিনডাল ৰছী আছে দুটা বাকচ আছে গুটে বস্তুবিলাক লৈ হেতু এটা সিস্টেম এই সিস্টেমটোত যদি তোমালোকে টেনশন চাবলৈ যোৱা হে ফোর্সটো তোমালোকে ফোর্স বিলাক কেনেকে দেখিবা চাবা দেই এডাল ৰছী সাপোজ এডাল মই 1 নম্বৰ বুলি কলো এডাল 2 নম্বৰ ৰছী এডাল 3 নম্বৰ তিনিডাল ৰছীটো দেখিছা এতিয়া মই প্ৰথম পইণ্টত কি কৈছিলো যে জিটো পইণ্টত টেনশন চাবা সাপোজ এই পইণ্ট ৰছীডালে কত টানি আছে তুমি যদি ওপৰৰ পৰা গজাল এটাত যদি কিবা এটা বস্তু উলুমাই থৈছা সেই ৰছীডালে কত টানি আছে সেই গজালটো জিটো পইণ্টত তুমি ৰছীডাল বান্ধি দিছা হয় না নহয় কোৱা ভাবা
তুমি ঘড়ী এটা তুমি উলুমাই ৰাখিছা গজালটা মাৰি এই দখতে সো হে ৰছিডালে ক'ত টানি আছে একদম এই পইণ্টত টানি আছে হয়নে আকৌ এই য'ত ঘড়ীটো উলমি আছে সেই পইণ্টত ৰছিডালে এটা টানি থকা এটা ফ'ৰ্চ লগোৱা নাই নে আছে ন সো এই পইণ্টত টেনচন কোনফালে হ'ব এৱে ফ্ৰম দ্যাট পইণ্ট তাৰ পৰা দূৰলে এইয়া এই পইণ্টত এৱে ফ্ৰম দ্যাট পইণ্ট এইফালে নহয় সেইফালে এইটো দেখিয়ে ধৰিব পাৰিছা চাগে তো ইয়াৰ ক্ষেত্ৰটো যদি তোমালোকে চোৱা এই পইণ্টত এটা টান থাকিব ৰছিডালৰ বাবে হে কোনফালে হ'ব এইফাললে হ'ব হেতু এটা টেনচন হয় এই একেডালে ৰছি আৰু এই বস্তুটো কি এফালে এটা টানি আছে হে কাৰণে ই এডখত আছে উলমি গতিকে ইয়াৰ পৰা এৱে ফ্ৰম দ্যাট পইণ্ট এইফালে এটা টেনচন এই দুইটা টেনচনৰ মানটো একে হ'ব মই যদি ইয়াক T1 বুলি কওঁ এটো T1 হ'ব কিয় স্যাৰ একেডালে ৰছি এক নম্বৰ ৰছিডাল এটো দুই নম্বৰ ৰছিডাল ইয়াত যদি তুমি কোৱা যে এইটো পইণ্ট আৰু এইটো পইণ্ট এইকিটা পইণ্টত এটা টানি থকা ফ'ৰ্স নাথাকিব নে ৰছিডালৰ দুটা মূৰত এই মূৰটোত টেনচনটো এইফালে হ'ব তাক মই কলো যদি T2 তে এই মূৰটোৰ টেনচনটো কিমান হ'ব T2 হ'ব একেডাল ৰছি একে টেনচন বুজিলা T2 তাৰ পিছত আমি ইয়াত আৰু এই দুটা এন পইণ্ট কেটাত চালে হ'ল ইয়াৰ পৰা এইফালে এটো সাপোজ T3 3 নম্বৰ ৰছিডালত সো ইয়াত এইফালে এটো কিমান হ'ব T3 বুজিবৰ বাবে মই আৰু এটা ধুনিয়া এক্সাম্পল দিদু একেটা এক্সাম্পলতে সাপোজ T1 আৰু T2 ৰ ভ্যালুটো কিমান হৈ যায় যেনবা 5 নিউটন সো এটো 5 নিউটনে হ'ব তাৰ মানে যদি এই ৰছিডালত এই পইণ্টত 6 নিউটন লাগিছে এই পইণ্টটো 6 নিউটনে হ'ব একেডাল ৰছি একে টেনচন এই পইণ্টত যদি তুমি কৈছা যে 7 নিউটন এটো পইণ্টটো হেতু কিমান হ'ব 7 নিউটনে হ'ব এই পইণ্টত যদি তুমি কৈছা এফালে 10 নিউটন এফালে এই পইণ্টত কিমান হ'ব একেডাল ৰছি 10 নিউটনে হ'ব হেতুৱে কোৱা হ'ল যে সেম স্ট্ৰিং সেম এমাউন্ট অফ টেনচন গট ইট যাও বৰা গলে কিবা যদি ডাউট থাকে কমেন্টত খুদিবা নাও ফ্ৰী বডি ডায়াগ্ৰাম যাক আমি সিম্পলি ক'ব পাৰো FBD খুব এটা ইম্পৰ্টেন্ট বস্তু সো assumptions আমি যেতিয়া কওঁ assume তই নেনে assume কৰি নলবি দেই মই এনেকে ভবাই নাছিল তাৰ মানে কি assume কৰা মানে কি বস্তুটো হসাই বুলি তুমি কৈ দিব নোৱাৰা বাট তুমি ধৰি লৈছা এনেকুৱা হ'ব তুমি assume কৰিছা হে assume কৰা বস্তুখিনি হৈছে assumption বুজি পাইছা তুমি এইখিনি বস্তু ইয়াত assumption হিচাপে ল'ব লাগিব তাৰ মানে assumptions কি assumption আছে ইন কেস অফ ফ্ৰী বডি ডায়াগ্ৰাম তুমি assume কৰি ল'ব লাগিব কিছুমান বস্তু কিয় assume কৰি ল'ব লাগিব এতিয়া তুমি বুজিয়ে পাই যাবা চোৱা ফ্ৰী বডি ডায়াগ্ৰাম মানে কি হয় পইণ্ট কেটাত আহো everybody is considered to be as a point mass তুমি ইয়াত এটা কি দেখিছা বুলি কলে তুমি ক'ব পাৰা যে ইয়াত তুমি এটা সিস্টেম দেখিছা স্যাৰ কিয় কলে সিস্টেম বুলি ইয়াত এটা বক্স আছে ইয়াত এজন মানুহ আছে এ ম্যান মানুহজনে এটা ফোর্স লগাই আছে এই পইণ্টত এটা ফোর্স ঠেলি আছে এফালে এটো দিস ইজ দ্য ফোর্স বক্সটো আগলে হয়তো মুভ কৰি আছে ফোর্সটো লগাই থকাৰ বাবে তো সাংঘাতিক কিবা কিবি হৈ আছে ইয়াতে দেখাত সিম্পল বাট ধেই বস্তু ইয়াতে হুমাই আছে যদি তুমি ফিজিক্সৰ ল্যাঙ্গুৱেজত চাবলৈ যোৱা কিয় বক্সটো আছে মিন্স তাৰ এটা মাস আছে মিন্স তাৰ এটা weight আছে বক্সটো ফ্লোৰখনৰ ওপৰত আছে মিন্স ফ্লোৰখনৰ ওপৰলৈহি গৈ থাকুতে বিপৰীত ডিৰেকচনত তাত এটা ফ্ৰিকশনাল ফোর্স আছে ঘৰ্ষণ শক্তি ফ্লোৰখনৰ ওপৰত আছে মানে ফ্লোৰখনে ওপৰলে তাক এটা নৰ্মেল ৰিएक्शन ফোর্স দি আছে বাপৰে বাপ সেই বস্তু হুমাই আছে সো দিস ইজ সেড টু বি এ সিস্টেম হল সো এই সিস্টেমটো আমি তো এনেকে আকি থাকিব নোৱাৰো প্ৰবলেম এটা আহিলে নিউমেৰিকেল প্ৰবলেম মানে কি যত তোমালোকক অংক কৰিবলৈ দিয়া হ'ব ফিজিক্সৰ অংক এটা আহিলে নিউমেৰিকেল প্ৰবলেম তাত তুমি তো এনেকুৱা ধৰণৰ ডায়াগ্ৰাম আকি থাকিব নোৱাৰা আৰু ডায়াগ্ৰামটো তুমি স্কিপ কৰি গুছি যাব নোৱাৰা তুমি এই ডায়াগ্ৰামটো বুজি পোৱাকে সহজে কেনেকে আকিবা তুমি কেনেকে এজিউম কৰি লবা এই বক্সটোক এই মানুহজনে দিয়া ফোর্সটোক এই নৰ্মেল ৰিएक्शन ফোর্সটোক তুমি কেনেকে এজিউম কৰি লবা সেইখিনি হ'ব assumption in case of free body diagram তুমি ফ্ৰী হ্যান্ড এই ডায়াগ্ৰামটো তুমি আকিব লাগে এতিয়া এই বডি গিটাক তুমি আকিব লাগে কেনেকে আকিবা চোৱা so we will show all forces acting on it প্ৰথম কথা everybody is considered to be as a point mass ইয়াত মানুহটোৱে দিয়া ফোর্সটো এই বক্সটোৰ ওপৰত দিছে সো এই যাৰ ওপৰত ফোর্সটো দিছে আমাক হেতুৱে লাগে মানুহটো আমাৰ দৰকাৰ নাই সো আমি এই বক্সটো না কো আমি তাৰ ঠাইত অনলি এটা পইণ্ট আকিম কোৱা হৈছে যে everybody is considered to be as a point mass স্যাৰ মানুহটো কিয় নললে দৰকাৰ নাই ক'ত দৰকাৰ হ'ব মই তাৰো এটা দেখাই দিম
পইণ্ট হিচাপে ললো ধৰিলো যেনিবা বক্সটোৰ মাছটো আছিলে m গতিকে এই পইণ্টটোৰ মাছটো আমি কিমান দি দিম m দি দিম we will show all forces acting on it এই বডিটোৰ ওপৰত থকা সকলোবিলাক ফোৰ্স বডিটোৱে দিয়া নহয় বডিটোৰ ওপৰত থকা ফোৰ্স এটা এই বডিটোৰ ওপৰত কোনে ফোৰ্স দিছে আমাৰ মেইন টাৰ্গেট এই বক্সটো দেই ই মুভ কৰি আছে এক্সটাৰ্নাল ফোৰ্স তাৰমানে বাহিৰৰ পৰা কোনে ফোৰ্স দিছে হেতু দেখাবলে মই মানুহজন দেখাই দিছো আদাৰৱাইজ তোমালোকে ফ্ৰী হেণ্ড আকিলে এনেকৈ বুজিব পাৰা যে বক্স এটা আছে আৰু এই ফালৰ পৰা এটা ফোৰ্স তাক এক্সটাৰ্নালি দিয়া হৈছে দ্যাটস ইট এতিয়া আমি সদায় কোনখিনি বস্তুত ফোকাস কৰিম যে অবজেক্টটো বা বডিটোৰ ওপৰত থকা ফোৰ্স বডিটোৱে দিয়া ফোৰ্স নহয় বডিটোৰ ওপৰত কি ফোৰ্স লাগি আছে সো আমি হেখিনি শো কৰিম শো কৰা কি লাগি আছে সোৱা এইফালে আছে এটা এক্সটাৰ্নাল ফোৰ্স হয়নে ফোৰ্সটো এটা ভেক্টৰ ৰাখি ভেক্টৰ কোয়ান্টিটি তলফালে বডিটোৱে কি দি আছে এটা ওয়েট দি আছে বডিটোৰ ভৰটো যদি m আমি লিখিম mg বডিটো যেতিয়া আগলে গৈ আছে এই এক্সটাৰ্নাল ফোৰ্সটোৰ বাবে বাহ্যিক শক্তিটোৰ বাবে তেতিয়া হলে এইফালে কি আছে বাহ্যিক বলটোৰ বাবে এইফালে কি আছে এইফালে আছে এটা ফ্ৰিকশনাল ফোৰ্স ফ্ৰিকশন ঘৰ্ষণ শক্তি আছে আৰু বলটো বক্সটো যদি এই সাৰফেসখনৰ ওপৰত আছে তাৰ মানে সাৰফেসখনে ওপৰলে বক্সটো কি দি আছে এটা নৰ্মেল ৰিঅ্যাকশন ফোৰ্স সো এইটোৱে হৈ গ'ল ফ্ৰী বডি ডায়াগ্ৰাম নাথিং এলস সিম্পল এটা চাই লোৱা যদি বুজি পোৱা নাই এটা এখন ফ্লোৰ আছে ফ্লোৰখনৰ ওপৰত এটা বক্স আছে আকা এটা ফ্ৰী বডি ডায়াগ্ৰাম ইয়াৰ ভৰটো m হল এটো সিস্টেম সো কি কৰিবা বক্সটোক তুমি সিম্পল এটা পইণ্টত দেখুৱা ৰখাই থৈ দিছো এট ৰেষ্ট তো তাৰ ওপৰত কি বলে ক্ৰিয়া কৰি আছে এই ফ্লোৰখনে সাপোৰ্ট এটা লৈ আছে এফালে নৰ্মেল ৰিঅ্যাকশন ফোৰ্স আৰু বক্সটোৰ ওপৰত পৃথিৱীয়ে টানি থকা এটা বল আছে যেটো হৈছে ওয়েট খতম এটোৱে হৈছে ফ্ৰী বডি ডায়াগ্ৰাম এই বক্সটোকে যদি মই এফালে ফোৰ্স এটা দি দিও তেতিয়া এক্সট্ৰা দুটা বস্তু আহি যায় যে তুমি এই m মাছৰ বডিটো তুমি এফালে এটা এক্সটাৰ্নাল ফোৰ্স দিলা আৰু সেই ফোৰ্সটোৰ বাবে হি যেটা ঘহা খাই আগলৈ গৈ থাকিব বিপৰীত দিশত আহিব এটা ফ্ৰিকশন আৰু সেই ফ্ৰিকশনটোক তুমি এফালে দেখাবা এইটো সাপোজ f ফ্ৰিকশন বুলি লিখি দিও দিয়া বুজিবলৈ ঘৰ্ষণ সো এইবিলাকেই তাৰ মানে ফ্ৰী বডি ডায়াগ্ৰাম মই আৰু দুটামান আকি দেখাম there should be a reference frame for the source or for an observer এটা reference frame কি হয় কমপ্লিটলি আমাৰ চ্যাপ্টাৰ 3 থকা বস্তু মই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে চাই লবা দেই এটা মই কলো সিম্পল কে এটা কথা কৈ যাও যে কোৰ পৰা তুমি চাইছা অবজাৰ্ভাৰ মিন্স জুনে অবজাৰ্ভ কৰি আছে হেতুৰ ওপৰত ডিপেন্ড কৰিব যে নাম্বাৰ অফ ফোৰ্সেস ডিপেন্ডস অন দা অবজাৰ্ভাৰ এই পইণ্টৰ কাৰণে একচুয়ালি এটো পইণ্ট কোৱা হৈছে সো মই কি কব গৈ আছো এটা বক্স আছে আৰু এই বক্সটো তুমি কি কৰিছা তুমি এই ফালৰ পৰা ৰছী এডাল লগাই টানিছা এই ফালৰ পৰা টানিছা ৰছী এডাল লগাই এই ফালৰ পৰা টানিছা এই ফালৰ পৰা টানিছা মই কৈছো তুমি আৰু এডাল ৰছী লগাই এক টানি আছা কোৰ পৰা গম পাইছা হে পিছ ফাললে কিন্তু তুমি দেখিছা নেকি নাই দেখা তুমি এইটো এংগুলৰ পৰা চালে হয়তো তুমি দেখিবা তেতিয়া কিন্তু তুমি বেলেগ এটা ফোৰ্স নেদেখিবা তাৰমানে তুমি কোন ফালৰ পৰা অবজাৰ্ভ কৰিছা কোড থাকি মই যত আছো হেটোৱে ফ্ৰেম অফ ৰেফাৰেন্স মই ক্লাসটো কোড কৰি আছো এই ৰুমটোৰ ভিতৰত সো মোৰ কাৰণে ফ্ৰেম অফ ৰেফাৰেন্স কি হয় এই ৰুমটো তাৰমানে যত তুমি হুমাই আছা আৰু যত আছা তোমাৰ চাৰিওফালে যেটো পৰিবেশ আছে তাৰ হৈতে এটো এটা ফ্ৰেম অফ ৰেফাৰেন্স সাপোজ তুমি কোড আছা বলে বজাৰত আছো এই বজাৰখন তোমাৰ কাৰণে ফ্ৰেম অফ ৰেফাৰেন্স বজাৰখনৰ কোন দখত আছা মই কব পাৰিম নাই যে এখন বজাৰ তাৰ পৰা এফালে গৈ এই দখত এনেকে এটা লোকেশন দিলু নে নাই দিয়া কোড বজাৰখনত সো মোৰ কাৰণে হে বজাৰখন তাৰ মানে ফ্ৰেম অফ ৰেফাৰেন্স যত মই আছো তুমি স্কুলত আছা তোমাৰ কাৰণে প্ৰথম ৰেফাৰেন্স দিয়া মিন্স কি তোমাক খুদিলু যে তই কাৰ লৰা তুমি ডেটাৰ কথা কলা তোমাৰ নাম ডেটাৰ নামটো কলা যে আমুকৰ লৰা তেতিয়া ৰেফাৰেন্স দিলা হয় নে নহয় তে দেউতা কোন হয় তেতিয়া তুমি ককাৰ নাম কলা যে ককাৰ নাম আমুক এটো এটা ৰেফাৰেন্স কিবা এটা বস্তু আমি এক্সাক্ট লোকেট কৰিবৰ বাবে আমি তাৰ মানে লিংক লগাই থকা তেনেকৈ আমি যিকোনো এটা বস্তু কোড আছো বুলি কোৱাৰ লগালক তুমি কলা মই বজাৰত আছো বজাৰৰ কোন দখত আছো সো এইবিলাক ৰেফাৰেন্স মই কোড আছো মই এটা চাৰিখন ওয়ালৰ মাজৰ এটা ৰুমত হুমাই আছো মোৰ কাৰণে ফ্ৰেমটো যেটো ফ্ৰেম ৰেফাৰেন্স ফ্ৰেম হেতু কি হল যে মোৰ কাৰণে এই ৰুমটো তাৰ মানে প্ৰথম কথা মই ঘৰত আছো ঘৰৰ এই ৰুমটোত মই আছো হেতু হৈছে মোৰ কাৰণে ফ্ৰেম অফ ৰেফাৰেন্স সো তুমি যদি এই ফালৰ পৰা চোৱা মেবি তুমি পিছ ফালৰ ৰছিডাল দেখি পাবা তুমি হেইডাল দেখি নাপাবা তুমি তল ফালৰ পৰা চালে বেলেগ কেডাল মান দেখি পাবা বেলেগ কেডাল মান নেদেখিবা আৰু ৰছি কেডালে কি কৰি আছে এটা টানি থকা ফোৰ্স লগাই আছে বা তুমি ৰছি কেডাল বাদ দিয়া তুমি মানুহ এখিনি লৈ বক্সটোক ঠেলিবলৈ দিছা তুমি এই ফালৰ পৰা দেখিছা এটা মানুহে ঠেলি আছে
এফালৰ পৰা ঠেলি আছে এফালৰ পৰা ঠেলি আছে সব ফালৰ পৰা ঠেলি আছে কিন্তু তুমি কি দেখা নাই তুমি পিছফালৰ পৰা ঠেলি থকা মানুহটো দেখা নাই কিয়নো তুমি এফালৰ পৰা চাই আছা গতিকে নাম্বাৰ অফ ফৰ্সেস ডিপেন্ডস অন দা অবজাৰ্ভাৰ মই অবজাৰ্ভাৰ যদি মই চাই আছো মোৰ ওপৰত ডিপেন্ড কৰিব মই কোৰ পৰা চাইছো তেতিয়াহে মই মানে জানিম যে মই কোন কেইটা ফৰ্স দেখিছো সো নাম্বাৰ অফ ফৰ্স তুমি সেই দুটা সাপোজ ফৰ্স দুটা মানুহে ঠেলি থকাটো তুমি দেখাই নাই তাৰ মানে তোমাৰ কাৰণে দুটা নাম্বাৰ অফ ফৰ্স মিসিং হৈ আছে তুমি দেখিয়ে পোৱা নাই গতিকে এই পইণ্টটো আমাক এটোই কৈছে যে নাম্বাৰ অফ ফৰ্সেস ডিপেন্ডস অন দা অবজাৰ্ভাৰ আমি আৰু কেইটামান ফ্ৰী বডি ডায়াগ্ৰাম চাই লওঁ সোৱা এইটো ডায়াগ্ৰাম কেনেকৈ আঁকিবা এই বক্সটোৰ ভৰটো m সিম্পল m টো দি দিয়া বক্সটোৰ ওপৰত ওয়েট কোনফালে থাকিব অবভিয়াসলি এফালে থাকিব সো এফালে আৰু ওয়েটটো কি বুলি লিখিব পাৰা mg তাৰ পিছত বক্সটোক তোমালোকে কি বুলি দেখাবা এটা পইণ্টত এই যিখন সারফেস আছে বক্সটোক এইফালে কি দি আছে এটা নরমাল রিঅ্যাকশন ফোর্স কোনফালে স্যার এইফালে ওকে হৈ গল যদি মই কম বক্সটো রেস্টত আছে দ্যাটস ইট ইমানে আৰু নালাগে আকিব যদি মই কম নহয় বক্সটো এবাৰ মুভ কৰি আছে গতিকে তুমি কোনফালে মুভ কৰি আছে এইফাললে এই ফোর্সটো এইফালে দেখাই দিয়া যে এইফালে বক্সটো কি কৰি আছে এটা ফোর্সেৰে হৈতে মুভ কৰি আছে এক্সটাৰ্নাল এটা ফোর্স জেনিবা তুমি এটো f1 f2 দিব পাৰা মেটাৰ নকৰে আৰু যেতিয়া ই মুভ কৰিব এই সারফেসখনৰ ওপৰত ঘহা খাব ঘহা খালে স্যার কি আহিব ঘৰখন আৰে ফ্ৰিকশনাল ফোর্স এইফাললে নাহিব আহিব সো হে ফ্ৰিকশনাল ফোর্সটোক তুমি এফালে দেখাই দিয়া সাপোজ f ফ্ৰিকশনাল ফোর্স ফ্ৰিকশনৰ বাবে অহা ফোর্স এইফালে গতিকে এইটোৱে হৈছে ইয়াৰ বাবে FBD what does it mean free body diagram বুজি পালো আৰু এটা দেখাই দিও আৰু বেছি ইজি লাগি যাব আৰু এটা ডায়াগ্ৰাম দেখাই দিছো সিম্পল দেখিলে এইবিলাক কমপ্লিকেটেড নিচিনা লাগে বাট ইজি হয় চাবা দেই এইটো এটা পইণ্ট তাৰ পৰা মই উলুমাই ৰাখিছো এটো এটা পুলি মানে কি গম পাইছা পুলি মানে তোমালোকে কুৱাত পানী তুলা আজিকালি দেখিছা নে নাই দেখা নাজানো পিছে নাইকিয়া হল আৰু এই এনেকে টানি টানি যে আনি থাকে ৰছী এডাল এনেকে বালটি এটা আছে ৰছী এডাল লগালো এই বালটিটো তললে গৈ আছে যেনিবা তাক আমি টানুতে এই দখতে এনেকে গোল ঘূৰি থকা বস্তু এটা লগাই দিও এটো পুলি এতিয়া এই পুলিটোৰ হেল্পত আমি কি কৰিছো দুডাল ৰছী ইয়াতে লগাই দিছো এইফালে এডাল আৰু ইয়াত আছে এটা বক্স তাৰ ভৰটো m1 যিকোনো এটা বস্তু এইফালে এটা ব্লক তাৰ মানে মাসটো বা ভৰটো m2 বাস ইমানে বস্তু এই ডায়াগ্ৰামটোক তুমি সিম্পল কে আঁকি দেখাব লাগে তুমি ইমান এনেকে আঁকিব নালাগে তুমি FBD আঁকিব লাগে তাৰ মানে তুমি ইয়াৰ ফ্ৰী বডি ডায়াগ্ৰাম আঁকিব লাগে কেনেকৈ আঁকিবা চোৱা তুমি কি কৰিবা প্ৰথম কথা ফ্ৰী বডি ডায়াগ্ৰাম আঁকুতে তুমি যিকিটা বস্তু ইয়াতে আছে ভৰ কেটা তাহাতক পইণ্ট হিচাপে দেখাবা এই পুলিটোৰ ভৰ পুলিটোক তুমি এইটো এটা দেখালা যেনিবা ইয়াৰ ভৰটো m3 সো এইটো m3 হলে এইটো এটা বস্তু আছে নে নাই এইটো m2 এইটো m1 টোক তুমি কেনেকৈ দেখালা এইটো হৈছে m1 এতিয়া তুমি কি দেখাবা প্ৰথম কামটো কি বস্তু কেইটাক এটা পইণ্ট হিচাপে দেখুৱা সেকেন্ড কামটো হল যে তুমি এহাতৰ ওপৰত থকা ফোর্স কেটা দেখুৱা কি ফোর্স ওপৰত আছে প্ৰথমতে ইয়াত জানি লব লাগিব কি আছে তল ফাললে ইয়াত এটা ওয়েট আছে কিমান m1 * g মাস আৰু গ্ৰেভিটেশনাল এক্সিলাৰেশন ইয়াত কি হ'ব m2 * g হয়নে আৰু এইটোক আমি কি বুলি ধৰি লৈছো যে নেগলিজিবল মাস তাৰ মানে কি বুলি ধৰিছো যেনিবা তোমাক কোৱা হল কিবা এটা বস্তু আছে 100 কেজি 100 কেজি বস্তুটোৰ লগত তুমি 1 গ্ৰামৰ বস্তুটো তুমি ভাবিবা জানো এটো নেগলেক্ট কৰি দিবা ন তোমাক যদি মই আজি 10000 টকা এটা দিও আৰু মোৰ তোমাৰ ওচৰত ধাৰ থাকে 10001 টকা মই যেনিবা 1 টকাটো নিদিলো তথাপিতো তুমি চাগে লৈ লবা ন 10000 টকাৰ তুলনাত 1 টকাটো বাদ দে তেনেকুৱা ধৰণৰ বস্তু তাৰ মানে এইকেইটাৰ ভৰটোৰ তুলনাত পুলিটোৰ ভৰটো বাদ দে হেনকা হৈ আছে ওকে সো হেতু আমি নেগলিজিবল মাস বুলি ধৰি লৈছো যদিও m3 বুলি দেখাইছো সো বাকি কেইটাৰ ওপৰত আমি থকা হেকাৰণে আমি ইয়াৰ ওপৰত ওয়েটটো নেদেখাও কিন্তু এই ওয়েট কেটা আমি ইয়াত শো কৰিম সোৱা এইটো m2g এইটো m1g হলে g মানে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু কিবা ফোর্স নাই নেকি আছে তো এই ৰছিডাল এডাল ইয়াক এফালে এটো পইণ্টত টানি আছে কিমান ফোর্স দি t2 কিয় t2 বুলি লিখিলো এটো টেনশন হ'ব ৰছী নিচিনা বস্তুৱে টনা বা ঠেলা যেটো ফোর্স আৰু এইটো কি হ'ব এফালে এটো পইণ্টত এটো হ'ব আমাৰ কিমান t2 এই পইণ্টত এফালে হ'ব t2 t1 বুলি লিখিম ন
m1 মাছটোৰ ওপৰত t1 বুলি লিখিছো এই ৰছিডালে ইয়াৰ ওপৰত দিয়া এটো কিমান হ'ব t1 সেম ৰছি সেম ৰূপ ইয়াৰ ওপৰত এইটো পইণ্টত এফালে আমি সাপোজ কলো t আৰু এফালে এই পইণ্টটো এটো হ'ব কিমান t হে বস্তুখিনি ইয়াত দেখাব লাগে আৰু আমি এই বস্তুটো ইমান ফোকাস কৰি লাভ নাই যেহেতু আমি তাক অলৰেডি কি বুলি কৈ দিছো মাছলেস বুলি ধৰি লৈছো ষ্টিল আমি দেখাই যাম এটা এটো ডায়াগ্ৰামত সো এইফালে এটো আমি কি দেখাম এই পইণ্টৰ ওপৰত t2 এই পইণ্টৰ ওপৰত এফালে কি আছে t2 এই পইণ্টৰ ওপৰত তলফালে এইটো এটা কি t2 and t1 আৰু ওপৰ ফালে কি আছে এই ৰছিডালত t খতম এইটো হৈ গল ফ্ৰী বডি ডায়াগ্ৰাম এই ডায়াগ্ৰামটোক আমি এটা সিম্পল কে কিছুমান পইণ্টত দেখালো মাস কেইটা আৰু তাৰ ওপৰত থকা ফোৰ্স দুটাই আছে ওয়েট আৰু টেনশন দেখাই দিলো এটোই হ'ব এটা ফ্ৰী বডি ডায়াগ্ৰাম বুজি পালা আমি যদি সিম্পল কে চাও তেতিয়া হলে সাপোজ এটা পইণ্ট আছে তাৰ পৰা আমি উলুমাই ৰাখিছো এইটো তো ইয়াক আমি FBD কেনেকৈ আঁকিম এই মাছটো আঁকিলো তাৰ এটা ওয়েট থাকিব তলফালে কিমান হ'ব mg আৰু ওপৰ ফালে কি আছে টেনশন খতম এটো হৈ গল ফ্ৰী বডি ডায়াগ্ৰাম এখিনি আমাক নিউমেৰিকেল প্ৰবলেম কৰিবলৈ বহুত হেল্প কৰিব কিন্তু হ'ব সো নেক্সট আমাৰ টপিক কি আছে সোৱা নিউটনস ফাৰ্স্ট ল অফ মোশন মই ভাবিছিলো যে মোমেন্টামলৈকে আমি আজি শেষ কৰিম কিন্তু মোমেন্টাম টপিকটো আমি একচুয়ালি নেক্সট ক্লাছত আনিব লাগিব বেছি দীঘলীয়া হৈ যাব আমি ইয়াতে সামৰিম ক্লাছটো the last topic for this class চাই লোৱা নিউটনস ফাৰ্স্ট ল অফ মোশন নিউটনৰ গতিৰ প্ৰথম সূত্ৰ কি ক'লে সিম্পল এটা বস্তু আমাক কৈছিল আমি সৰুটো পঢ়িছো যে যেতিয়ালৈকে বাহিৰৰ পৰা বল প্ৰয়োগ কৰা নহয় গৈ থকা বস্তুটা গৈ থাকিব আৰু ৰৈ থকা বস্তুটা ৰৈ থাকিব তাক আমি কৈছিলো নিউটনৰ জড়তাৰ সূত্ৰ বুলিও আমি কৈছিলো জড়তাৰ সূত্ৰ এই জড়তাৰ সূত্ৰটোত জড়তা বস্তুটো তোমালোকে এক্সট্ৰাকে পঢ়িবলৈ পোৱা যাক আমি এটা বুলি কম কি বুলি কম ইনাৰ্চিয়া আৰু জড়তাৰ সূত্ৰ তাক আমি কি বুলি কম ল সূত্ৰ অফ কাৰ জড়তাৰ সো ল অফ ইনাৰ্চিয়া ইংলিশ কি কৈছা লগতে সো জড়তা মিন্স ইনাৰ্চিয়া জড়তাৰ সূত্ৰ তাৰ মানে ল অফ ইনাৰ্চিয়া আৰু জড়তা মানে কি জঠৰ আমি জড়তা বুলি ক'লে জড় মিন্স কি বস্তুটো এনেকুৱা ধৰণকে বুজা যে কিবা এটা বস্তুটো চকী এখন ৰুমটোত থৈ দিছা নিজে নিজে গুছি যাব নেকি জড় হ'ব লাগিব বস্তুটো জড়তাটো সদায় জড় বস্তুৰ লগত জীবিত বস্তু এটাৰ ক্ষেত্ৰত হেতু তুমি ভাবিব নোৱাৰা বুজি পাইছা মানে মই ভিজুৱেলাইজ কৰাবৰ কাৰণে তোমালোকক কথাটো কৈছো যে সাপোজ তোমালোকে ৰুমত চকী এখন থৈ দিছা আজি আহি চালা কোনো চকীখন ঠেলা মেলা নাই সেই জায়গাতে থাকিব কাইলেও থাকিব পৰকিলেও থাকিব যেতিয়ালৈকে তুমি নিজে চকীখন ঠেলি বেলেগ এটা জায়গাত থৈ নিদিয়া হি ৰেষ্টতে থাকিব আৰু হি তাতে থাকিব হয়নে বা কিবা এটা বস্তু গতি কৰি আছে যেতিয়ালৈকে তুমি ৰখাই নিদিয়া হি গতি কৰিয়ে থাকিব বাহিৰৰ পৰা ৰখাব লাগিব গৈ থকা বস্তু এটা যে এই যে ইয়াৰ এক্সাম্পলটোৰ বাবে তোমালোকে বেষ্ট এক্সাম্পল ল'ব পাৰা যেতিয়া তোমালোকে গাড়ীত বহি থাকা বহুত দেৰি বহি আছা গাড়ীখন যোৱা নাই হঠাৎ গুছি গ'ল বাছ এখনত বহি আছা হঠাৎ গুছি গ'লে তোমালোকে কি হয় তোমালোকে এনেকে পিছলৈ গুছি যোৱা কিয় কিয়নো তুমি বাছখনৰ লগতে ৰৈ আছিলা নহয় তুমি ৰৈয়ে থাকিব বিচাৰিছা এটা তুমি আকৌ সেই ক্ষেত্ৰত জীৱই হয় গতিকে জীৱ জড়টো ইমান নানিবা খেলিমেলি লাগি যাব জীৱ যদিও তুমি জড়ৰ নিচিনা বহিহে আছা ধৰি লোৱা ঠিক আছে গাড়ীখন গতি কৰিলে তুমি লগতে গুছি যাব কিন্তু বিচৰা নাই কিয় ইয়াৰ আগৰ অৱস্থালৈকে কিন্তু তুমি ৰৈ আছিলা সো ৰৈ থকা বস্তুটা ৰৈ থাকিব বিচাৰিছে হেকাৰণে তুমি বাছখন গৈছে যদি তুমি যাব বিচৰা নাই তুমি থাকিয়ে গৈছা পিছত তোমাৰ তলৰ অংশটো গুছি গৈছে আগত ওপৰৰ অংশটো কিন্তু থাকি যাব বিচাৰিছে এটো এটা জড়তা বাছখন গৈ আছে হঠাৎ ব্ৰেক মাৰি দিলে বাছখনৰ লগতে তোমাৰ বডিটো মুভ কৰি আছে তুমি ভাল পাইছা গৈ আছে মুভ কৰি আছে নহয় ৰৈ গ'ল হি কিন্তু ৰৈ যাব বিচৰা নাই হি গৈ থাকিব বিচাৰিছে হে কাৰণে আমি হঠাৎ আগলৈ গুছি যাওঁ এটো হৈছে ইনাৰ্চিয়া এটো হৈছে জড়তা গৈ থাকিলে গৈ থাকিব বিচাৰে ৰৈ থাকিলে ৰৈ থাকিব বিচাৰে এটোৱে হৈছে নিউটনৰ গতিৰ প্ৰথম সূত্ৰ কি কৈছে চোৱা এভৰিবডি continues in its state of rest or of uniform motion আকৌ গতি বুলি ক'লে তাত সুষম গতিৰ কথাটো আহিব যে যিকোনো এটা বডি হি কি কন্টিনিউ কৰি থাকিব state of rest ৰৈ থকা অৱস্থাটোতে হি ৰৈ থাকিব or of uniform motion তাৰ মানে সুষম গতি মানে কি একে সমান স্পিডত এনেকে গল হঠাৎ স্পিড হঠাৎ বাহিলে কমিলে এনেকুৱা নহয় একেটা বেগত ইউনিফৰ্ম মোশন সুষম গতি একেটা বেগত গৈ থাকিব বিচাৰে যদি গৈ থাকে আৰু ৰৈ থাকিলে হি ৰৈ থাকিব বিচাৰে কেতিয়ালৈকে আৰু গৈ থাকিব কেনেকে বিচাৰে along a straight line বস্তুটা যেতিয়া এইটো দিশত গৈ আছে বাহিৰৰ পৰা বল নিদিয়ালৈকে হি বেলেগ এটা দিশতো না যায়
সেইটো দিশতে তাৰ মানে ষ্ট্ৰেইট লাইনত পোন এটা ৰাস্তাত গৈ থাকিব একেটা বেগতে until and unless কেতিয়ালৈকে an external force is applied যেতিয়ালৈকে বাহিৰৰ পৰা বল প্ৰয়োগ কৰা নহয় তেতিয়ালৈকে চোৱা এটা ফুটবল এজন দেখিছা গলকিপাৰজন ৰৈ আছে পেনাল্টি হৈ গল আৰু যেনিবা সো এফালে বলটো যেতিয়ালৈকে মাৰি দিয়া নাই তেতিয়ালৈকে ই কোনটো ষ্টেটত আছে ইট ইজ ইন দ্য ষ্টেট অফ ৰেষ্ট ৰৈ আছে ই ৰৈ আছে যেতিয়া কিকটো মাৰি দিব মাৰি গৈ যেতিয়া এ দেখিছা নহয় তোমালোকে গল পোষ্টত সোমাই গল এতিয়া এই বলটো যেতিয়া ই মুভ কৰিব যেতিয়া কিক মাৰি দিব বলটো কি কৰিবলৈ আৰম্ভ কৰিব মুভ কৰিব কিন্তু তাৰ আগলৈকে হি মুভ কৰিছে নে নাই কৰা কিকটো মাৰি লতহে মুভ কৰিছে তাৰ মানে ভৰিটোৱে কি দিলে তাক এটা ফোৰ্স দিলে ভৰিটো ফুটবলটোৰ ভিতৰত আছে নেকি বাহিৰৰ পৰা তাৰ মানে এক্সটাৰ্নেল ফোৰ্স দিলে এই ৰৈ থকা বস্তুটোক এটা এক্সটাৰ্নেল ফোৰ্স দিয়া হল যাৰ বাবে বস্তুটো এবাৰ মুভ কৰিলে ইট ইজ ইন দা ষ্টেট অফ মোশন এটা গতি কৰি আছে এইটো ষ্টেটত আছে আৰু গতি কৰিয়ে থাকিব কেতিয়ালৈকে যেতিয়ালৈকে ই এই আমাৰ যেটো এই গল পোষ্টত যেতিয়া সোমাই না যায় ইয়াত যেতিয়া গুছি গল এতিয়া আকৌ জালনাখনে তাক এটা ফোৰ্স দিলে আৰু তাক আকৌ কোলে লৈ আহিলে তাক ৰেষ্টলে লৈ আহিলে মোশনত আছিল তাক আকৌ ৰেষ্টলে লৈ আহিলে গতিকে ইয়াতো ষ্টেটটো চেঞ্জ হৈছে ইয়াত ৰেষ্টৰ পৰা মুভ কৰিছে ইয়াত মুভ হৈ থকাৰ পৰা ৰেষ্ট হৈছে কেতিয়ালৈকে যেতিয়ালৈকে কিক মাৰি দিয়া নাই এক্সটাৰ্নেল ফোৰ্স দিয়া নাই যেতিয়ালৈকে জালনাখনে তাক ধৰি দিয়া নাই এক্সটাৰ্নেল ফোৰ্স দিয়া নাই তেতিয়ালৈকে সো গৈ থাকিলে হি গৈ থাকিব বিচাৰে ৰৈ থাকিলে ৰৈ থাকিব বিচাৰে এইটো হৈছে নিউটনৰ গতিৰ প্ৰথম সূত্ৰ এটা কোৱেশ্চন আহিব স্যাৰ তেতিয়া হলে মই যদি ফুটবলটো মাৰি দিও আগৰ যদি নেটখন নাথাকে ই তাৰ মানে গৈ থাকিব পৃথিৱীৰ পৰা ওলাই যাবগে নেকি নো তাত এটা বস্তু আছে নহয় that is said to be air friction হাহা পৃথিৱীত থকা বায়ুখিনি এনে নাই নহয় air friction মানে ঘৰ্ষণ তুমি ইয়াত হাতখন এনেকে নিলে ইমানটা ফিল নকৰা বাট তুমি পানীৰ তলত সোমাই তুমি হাতখন যদি এনেকে নিয়া তুমি ফিল কৰিবা যে কিবা এটা ঠেলিছে কি হয় পানীখিনি ঠেলিছে পানীখিনি এটা মাধ্যম মিডিয়াম তো বায়ুখিনিও এটা মিডিয়াম হয় বায়ুখিনিওটো এটা মাধ্যম হয় কিবা এটাটো আছে সো হে বায়ুখিনিত যেতিয়া তোমালোকে দেখিছা ন যেতিয়া শক্তিমান যেতিয়া খুব স্পিডত ঘুৰে তোমালোকে শক্তিমান ইমান নাই সবাত দিয়া সুপাৰম্যান যেতিয়া উৰি যায় তো পিছফালে একদম হাৱাখিনি এনেকে আহে হেতু কি হয় দ্যাট ইজ এয়াৰ ফ্ৰিকশন হয়নে নহয় খুব স্পিডত যোৱা এখন এৰোপ্লেন পিছফালে এয়াৰখিনি যোৱাৰ নিচিনা লাগে কি এয়াৰ ফ্ৰিকশন তাৰ মানে বতাহ ফালি গৈছে মিন্স বতাহ আছে আগত কিবা এটা আছে বায়ু আছে তাক ফালি গৈছে সো তাত ফ্ৰিকশন ঘৰ্ষণ এটা আহিব তাৰ কাৰণে ফুটবলটো ৰৈ যাব সেই কাৰণে এনেকুৱা নহয় যে এটু মূৰৰ পৰা মাৰি সবে হিটু মূৰ পৰাই দিব পাৰে বুজি পাইছা এয়াৰ ফ্ৰিকশন আছে কিন্তু আমি যদি সেই এয়াৰ ফ্ৰিকশনটো নাই বুলি ভাবিলো তেতিয়া তুমি দেখিবা যে এই ই যেতিয়ালৈকে ফোৰ্সটো নিদিয়ে তেতিয়ালৈকে কিন্তু বলটো ৰৈ না যায় গৈয়ে থাকিব বুজিলা গতিকে এইটো কোৱা হয় নিউটনৰ গতিৰ প্ৰথম সূত্ৰ হ'ব ইয়াক যদি আমি এটা চাবলৈ যাওঁ আমি এনেকে কম চাবা দেই এই বস্তুটো এই লাইনটো আমি বুজিব লাগে চোৱা কি কোৱা হৈছে the system is said to be in equilibrium under net force is equals to 0 কি কলে নো তাৰ মানে এটা আমাৰ লাষ্ট টপিক হ'ব চোৱা ভালকে বুজি লোৱা নেট ফোর্স মানে মুঠ বল অৰ্থাৎ টোটাল ফোর্স এটা বক্স আছে তুমি এই ফালৰ পৰা বক্সটোক ঠেলিছা 10 নিউটন এটা ফোর্স দি আৰু এই ফালৰ পৰাও তুমি 10 নিউটন ফোর্স দি ঠেলি দিলা এটা তুমি কবা মুঠতে কিমান ফোর্স দিছা মুঠতে তুমি ইয়াত পামই এনেকে দেখা প্ৰথমতে এই ফালৰ পৰা তুমি দিলা মুঠতে কিমান ফোর্স দিছা দুটা মানুহে ঠেলি দিলে কিমান ফোর্স দিছা তুমি 20 নিউটন ফোর্স দিছা এটা মানুহে ঠেলুতে যিমান স্পিডত গ'লহেতেন এটা বেছিকে যাব সাপোর্ট পাই গৈছা দুটাই ঠেলিছে কিন্তু তাকে নকৰি মই যদি কওঁ যে 10 নিউটন ফোর্সটো সম্পূৰ্ণ এই একেটা ৰেখাতে এই ফালৰ পৰা দিয়া হৈছে তেতিয়াহলে বক্সটো এফালেও না যায় বা তুমি চাৰিওফালৰ পৰা ঠেলি আছা একেটাই বল দি এফালেও না যায় ই ৰেষ্টত আছিলে ইট উইল বি ইন দ্য ৰেষ্টতে থাকিবই তাৰ মানে কি হৈছে টোটাল ফোর্সটো ইয়াত 0 হৈ গৈছে আৰু টোটাল ফোর্স মানে নেট ফোর্স তাক আমি কি বুলি লিখিম F নেট এনেকে লিখিম ইজ ইকুয়ালস টু 0 যদি তুমি বক্সটোক দুফালৰ পৰা ফোর্স দিছা আৰু 10 নিউটনে দিছা আৰু একেটা ৰেখাতে দিছা কেলে একেটা ৰেখাতে বুলি কৈছো তুমি বক্সটোক এফালৰ পৰা ঠেলিছা সমান জোৰ দি তুমি ইমাজিন কৰা এনেকে ধৰণৰ হা 3D ডায়াগ্ৰাম এটা তুমি ইমাজিন কৰা তুমি বক্সটো কি কৰিছা এফালৰ পৰা ঠেলিছা কিবা এটা ফোর্স দি যেনিবা 10 নিউটন আৰু এইটো সুকত 10 নিউটন ফোর্স দি ঠেলিলে বলটো কিন্তু তাত এই বক্সটো কিন্তু তাত এটা রোটেশন আহিব টর্ক বুলি কোৱা হয় এবোৰ পিছত পাবা
সেম লাইনত যদি ফোর্স দিয়া হয় এই লাইনটোতে এই ফালৰ পৰা তেতিয়া বক্সটো এফালো না যায় নহলে কিন্তু বক্সটো ঘূৰিব ইয়াত এটো কেস অলপ বেলেগ হ'ব আমি পিছত পঢ়িম এটা সিম্পল এনেকে জানি থোৱা যে একেটা ৰেখাতে যদি দুটা সেম এমাউন্টৰ বল প্ৰয়োগ কৰা হয় তেতিয়া হলে বল কেটা ক্যান্সেল গুচি যায় জানা সাকে বক্সটো এফালো নাজাল নগল মিন্স কি দেন নেট ফোর্স টু টোটাল ফোর্স টু ইয়াত 0 হৈ আছে তাৰ মানে এই বক্সটো কিহত আছে মই কম ইট ইজ ইন দ্য ষ্টেট অফ ইকুইলিব্ৰিয়াম ই ৰেষ্টত আছে বুলিও নকওঁ তেতিয়া ৰেষ্টত আছিল যেহেতু ৰেষ্টতে আছে ইয়াক কোনো ফোর্স দিয়া নিদিয়াকে থকা নাই দিছো তথাপিতো ৰেষ্টত আছে তাৰ মানে দিয়া ফোর্স খিনি ক্যান্সেল গুচি গৈছে সেইটুক আমি কম ইকুইলিব্ৰিয়াম ষ্টেট বা এই বক্সটো এইফালে মুভ কৰি আছে এটা ভেলোসিটিৰে হৈতে এটা বেগেৰে হৈতে যেনিবা 5 মিটাৰ পাৰ সেকেন্ড আৰু তুমি কি কৰিছা তুমি এইফালৰ পৰা তাক এটা ফোর্স দিছা যিকোনো এটা ফোর্স যেনিবা 5 নিউটন ফোর্স বা 2 নিউটন ফোর্স তুমি কিবা এটা ফোর্স দিছা তেতিয়া হলে ইয়াৰ বেগটো কমিবনে বাঢ়িব কিবা এটা বস্তু স্পিডত গৈ আছে তুমি এফালৰ পৰা উল্টা ফোর্স দি দিলা স্পিডটো কমিব কিন্তু যদি 2 নিউটন এফালৰ পৰা দিউতে এফালৰ পৰা মই 2 নিউটন ফোর্স এটা দিদু তেতিয়া কি হ'ব তেতিয়া হি 5 মিটাৰ পাৰ সেকেন্ড বেগত গৈ আছিল তো হি হিমান বেগতে গৈ থাকিব বেগটো চেঞ্জ হ'বনে নহয় ই ৰেষ্টত আছিল ৰেষ্টতে থাকিলে ই মুভ কৰি আছিল জিটো দিখত জিমান বেগত গৈ আছিল হিমান বেগতে হেতু দিখতে মুভ কৰি থাকিব যদি আমি এনেকুৱা ধৰণৰে দুটা ফোর্স দিউ তাৰ মানে একিটা ক্যান্সেল গুচি যাব সো এটো ইন দ্য ষ্টেট অফ ইকুইলিব্ৰিয়াম তাৰ মানে আমি ইকুইলিব্ৰিয়াম মানে কি বুজিলো জিটো ষ্টেটত আছিল হেতু ষ্টেটতে থকাৰ যেটো কন্ডিশন এনেকুৱা নহয় যে ৰেষ্টত থাকিলে ইকুইলিব্ৰিয়াম হ'ব মুভ কৰি থাকিলো হ'ব ই জিমানটো বেগত জিটো দিখত মুভ কৰি আছিল এতিয়াও হিমানটো বেগত হেতু দিখতেই যদি মুভ কৰি থাকে তাক কব ইকুইলিব্ৰিয়াম কিয় তুমি ৰখোৱা নাছিলা ৰখাইছিলো কিন্তু উল্টাকে আকৌ হেফালৰ পৰা সেম এমাউন্টৰ বল দি দিলে গটিকে মই ফালৰ পৰা বলে দিয়া নিদিয়া একেই হ'ল ই যেনেকৈ আছিল তেনেকৈ থাকিলে এটো কোৱা হ'ব ইকুইলিব্ৰিয়াম বুজিলা এতিয়া চোৱা এই বস্তুটো আমি ম্যাথমেটিক্যালি যদি দেখাও সাপোজ ইয়াৰ ওপৰতে পাঁচটা ফোর্স দিয়া হৈছে যেনিবা এটা দুটা দেখিছা বা চাৰিটা ফোর্স আমি চাৰি ফালৰ পৰা দিলো যেনিবা এই ফালৰ পৰা এই ফালৰ পৰা সব ফালৰ পৰা আৰু দেখিলো যে টোটাল ফোর্স টু 0 আমি তেতিয়া তাক কি বুলি কম যে F net is equals to 0 এটো বস্তু আমি বুজি যদি নেট ফোর্স টু 0 হয় আমি কম ই কিহত আছে বুলি আমি কম যে ই ইকুইলিব্ৰিয়ামত আছে এই সিস্টেমটো আৰু যদি ইকুইলিব্ৰিয়ামত থাকে তোমালোকে এটা বস্তু জানা F is equals to ma হয়নে নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ আমি পিছত পঢ়িম যদি F টু 0 হবলে হয় কিবা এটা বস্তু এফালে 0 হৈছে দেখিছা F এইফালে এই দুটাৰ পূৰণফল কি হ'ব লাগিব 0 হ'ব লাগিব আমি জানো যে যিকোনো এটা বস্তুৰ লগত 0 এটা পূৰণ কৰি দিলে 0 হৈ যায় তো কোনটো তুমি মাল্টিপ্লাই কৰিলে 0 হ'ব কোনবা এটা বস্তুৰ ভৰটো 0 হৈ যাব নোৱাৰে ইভেন ইলেক্ট্ৰন তাৰো এটা মাস আছে ভৰ আছে তো বস্তুটোৰ কি 0 হ'ব পাৰে ত্বৰণ যদি বস্তুটোৰ টোটাল ফোর্স 0 হ'বলে হয় বস্তুটোৰ এটা বস্তুৱে 0 হ'ব পাৰে হেতু হৈছে a গতিকে আমি কম যে যেতিয়া F net is equals to 0 হ'ব তেতিয়া আমি কি বুলি কম দেন আমি ক'ব পাৰো যে acceleration will be 0 আৰু acceleration মানে থাৰ্ড চ্যাপ্টাৰ পাবা মই ডেসক্ৰিপচনত লিংক দি থৈছো dv/dt is equals to 0 আৰু dv/dt 0 মানে কি হ'ব v is equals to constant কেলে আহিলে এটো বস্তু আমি dv/dt মানে কি বুলি জানো তাৰ মানে differentiation of v with respect to time যিকোনো বস্তুৰ differentiation যদি 0 হয় 0 কেলে হল a পৰা এটো আহিছে আৰু a মানে 0 কিয় a 0 হল কিয়নো টোটাল ফোর্স যদি 0 হয় আমি জানো F is equals to ma F 0 হবলে হলে ইয়াত m 0 হ'ব নোৱাৰে 0 কোন হ'ব লাগিব a হ'ব লাগিব তাৰ মানে F 0 মানে কোন 0 a 0 a মানে dv/dt আৰু আমি জানো যে কনস্ট্যান্ট এটো ধ্ৰুবক কিয় ধ্ৰুবক সুষম গতিত যদি গৈ আছে বুলি আমি কম মানে ধ্ৰুবক হ'ব সো এই v তাৰ ডিফাৰেন্সিয়েশন টু 0 কেতিয়া হ'ব তাৰ মানে সৰি মই উল্টা কৈ আছো যে v টো এটা ধ্ৰুবক হ'ব কিয় ধ্ৰুবক হ'ব আমি দেখিছো যে v ডিফাৰেন্সিয়েশন 0 হৈ আছে কাৰ ডিফাৰেন্সিয়েশন 0 হয় এটা ধ্ৰুবক এটা কনস্ট্যান্টৰ ডিফাৰেন্সিয়েশন 0 হয় তাৰ মানে আমি ক'ব পাৰিম that is v is equals to constant তাৰ মানে কি বুজিলা যে যেতিয়া ফোর্স 0 হয় অৰ্থাৎ ইকুইলিব্ৰিয়াম হয় বস্তুটোৰ বেগৰ হলনি নহয় কনস্ট্যান্ট মিন্স একে থাকে যিমানটো বেগত হি গৈ আছিল হিমানটো বেগতে গৈ থাকিব আৰু যদি ৰৈ আছিল ৰৈ থাকিব আৰু ৰৈ থকা বস্তুৰ বাবে ৰেষ্টত থকা বস্তুৰ বাবে বেগ হদায় কিমান হয় 0 হয় এটো চাগে জানে
সো এইখিনি বস্তু আমি আজিৰ ক্লাছটোত ডিছকাছ কৰিলোঁ সো নেক্সট ক্লাছটোত আমি ইয়াত মোমেন্টামৰ পৰা আমি ডিছকাছ কৰিব লাগিব যিসকলে ক্লাছখিনিত আহিছা তেওঁলোকে গুৰুত্ব সহকাৰে ক্লাছখিনি চাই যাবা আৰু লাইভ ক্লাছখিনিৰ বিষয়ে অলৰেডি তোমালোকে বহুতে গমো পাই আছা আৰু যিসকলে গম নোপোৱা আমি জনায়ো আছোঁ যে আমাৰ যিকেইটা আমি কণ্টেক্ট নাম্বাৰ দেখালোঁ প্ৰথমতে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰা আমাৰ ক্লাছখিনি জইন হ'বৰ বাবে তাত ডিফাৰেণ্ট কি থাকিব আমি যদি ইয়াত ক্লাছখিনি তোমালোকে দেখিয়ে আছা সো তাত কি বেলেগ থাকিব তাত আমি লাইভত ক্লাছ কৰিলে তোমালোকে লাইভ ইণ্টাৰেকশ্যন কিবা ডাউট থাকিলে ডাইৰেক্টলি আমাক সুধিব পাৰিবা কথা পতাৰ যোগেদি মেছেজ কৰি নহয় ডাইৰেক্ট পাৰ্চনেল গাইডেন্স পাবা ক্লাছ নোটছ পাবা তোমালোকে দেখিবা বুকখনত বহুত এক্সাম্পলৰ কুৱেশ্যন আছে বা বিভিন্ন ধৰণৰ কুৱেশ্যন আছে সেইখিনি আমি তাত কৰোৱাই লৈ যাম বাট এই গোটেইখিনি ইউটিউবত পচিবল নহয় তাৰমানে বুজি পালা সো সেই লাইভ ক্লাছখিনিত আমি এটা কাৰণে এক্সট্ৰাকৈ আকৌ ৰাখিছোঁ যাতে তোমালোকৰ গোটেই কোৰ্চটো আমি শেষ কৰাই দিব পাৰোঁ আমি ফুল ৰেছপনচিবিলিটি তোমালোকৰ ল'ব পাৰোঁ দায়িত্ব ল'ব পাৰোঁ যে অ'কে পঢ়িব আহিছা কমপ্লিট পঢ়াই দিম সেইখিনিৰ কাৰণে লাইভ ক্লাছখিনি অ'কে বাকী তোমালোকে ইউটিউবত যিসকলে চাই আছা তোমালোকে আমাৰ যেতিয়াই ক্লাছ আহে তোমালোকে ধুনীয়াকৈ ক্লাছখিনি কণ্টিনিউৱাছলি চাই গৈ থাকিবা কিবা নুবুজিলে আমাৰ কমেণ্ট ছেকশ্যনত সুধিবা আমি নিশ্চয় তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট ক্লাছ থেংক ইউ ছ' মাছ আমি নতুন এটা ক্লাছৰ সৈতে তোমালোকক পুনৰবাৰ লগ পাম